হয় নাই ঠিক আছে ওকে ওকে তো আজি কাৰেণ্ট এফেয়াৰ্ছ মই এটা কাম কৰিছোঁ একচুৱেলি PIBৰ পৰা কুৱেশ্যন আহে ঠিক আছে APSCত PIBৰ পৰা কুৱেশ্যন আহে PIBৰ কুৱেশ্যন যিখিনি তোমাৰ উইকত থাকে ইম্পৰ্টেণ্ট সেই কুৱেশ্যনখিনি মই একচুৱেলি তোমালোকক ডিছকাছ কৰিম কাৰণ আমি বেলেগ বেলেগ মানে প্ৰগ্ৰামৰ থ্ৰুদি বেলেগ বেলেগ কুৱেশ্যন ডিছকাছ কৰোঁ ইফালে প্ৰশান্ত ছাৰৰ ক্লাছ যায় DCA যায় উইকলি কাৰেণ্ট এফেয়াৰ্ছ যায় ৰাজ ছাৰৰ আছাম প্ৰহৰী যায় ইফালে সাফল্য যায় তোমাৰ দীপশিখা মেমৰ ঠিক আছে তো সেইটো কাৰণে চব বস্তুবোৰ যাতে একে নহয় একেসোপা নিউজ একে পঢ়া নাযায় আৰু চবে বেলেগ বেলেগ চাই যেতিয়া মই PIBৰ যিখিনি নিউজ সেইখিনি চাই লৈছোঁ ঠিক আছে PIB নিউজখিনি আমি ডিছকাছ কৰিম কাৰণ সেইখিনি বেছি অলপমান ইম্পৰ্টেণ্ট হৈ যায় এক্সামৰ কাৰণে ঠিক আছে অ'কে জোন মোৰ ভালেই দিয়া আছোঁ আৰু যেনে তেনে ইমানো ভাল নহয় মন চন বেয়া বাকী মানুহটো ঠিকে আছে বডিটো অ'কে এতিয়া ফাৰ্ষ্ট আজিৰ আমাৰ যিটো টপিক হয় সেইটো একচুৱেলি চেণ্ট্ৰেল কনজিউমাৰ প্ৰটেকশ্যন অথৰিটিৰ ওপৰত আছে একচুৱেলি কি হয় চেণ্ট্ৰেল কনজিউমাৰ প্ৰটেকশ্যন অথৰিটিটো তোমালোকে প্ৰিলিমছৰ কাৰণেও জানিব লাগে আৰু মেইনছৰ কাৰণেও জানিব লাগে সাধাৰণতে মেইনছত কেতিয়াবা কি হয় আপোনাক মেছেজ এটা দি থৈছোঁ চাবচোন নৱজিত কি মেছেজ দি থৈছা মোক কেতিয়া দি থৈছা পঢ়াবোৰ মনত নোলোৱা হৈছে কেনেকৈ মনত ৰাখিম বাৰু পঢ়াবোৰ মনত নৰখা হৈছে কেনেকৈ মনত ৰাখিবা মোক ফোন কৰিবা কাৰণ চবৰে কথাবোৰ বেলেগ বেলেগ হয় একচুৱেলি কি হয় জানা মাইণ্ডটো যেতিয়া তোমাৰ পঢ়াত নাথাকে মাইণ্ডটো যেতিয়া বেলেগত থাকে তেতিয়া তোমাৰ পঢ়াবোৰ মন নাথাকে ঠিক আছে মনত বেলেগ কিছুমান কথা চলি আছে আৰু তেতিয়া তুমি যিমান চেষ্টা কৰিলেও পঢ়াবোৰত মন বঢ়াবও নোৱাৰিবা আৰু কেনেবাকৈ যদি এটা দুটা শব্দ মনত থাকেও অলপ দেৰি পিছতে পাহৰি যাবা আৰু এই যে মাইণ্ডটো ডিষ্টাৰ্ব হয় এই মাইণ্ডটো ডিষ্টাৰ্ব সকলোৰে বেলেগ বেলেগ হয় বিভিন্ন বেলেগ বেলেগ কাৰণ থাকে ঠিক আছে বিভিন্ন বেলেগ বেলেগ সকলোৰে কাৰণ থাকে সেইটো কাৰণে কাৰণবোৰ মই ভালকৈ জানিব লাগিব মোক ফোন এটা কৰিবা নৱজিত তেতিয়া তোমাৰ লগত কথা পাতি মই গম পাম যে তোমাৰ একচুৱেল প্ৰব্লেমটো হৈছে কি কিহৰ কাৰণে নোৰোৱা হৈছে ঠিক আছে তো মানে চবকে একেটা উপদেশে দিব নোৱাৰোঁ কাৰণ চবৰে প্ৰব্লেমবোৰ বেলেগ বেলেগ হয় সেইটো কাৰণে তুমি একচুৱেলি মাইণ্ডটো তুমি ফ্ৰী কৰিব লাগিব পঢ়াবোৰ মনত ৰাখিবৰ কাৰণে মানে বস্তুটো এনেকুৱা হয় যে মাইণ্ডটোত অলৰেডি কিছুমান বস্তু যেতিয়া ভৰি থাকিব সোমাই থাকিব তেতিয়া আকৌ নতুন বস্তু কিছুমান নোসোমায় মানে বুজি পালা নতুন বস্তুবিলাক সোমালেও সেইবিলাক জোৰ জবৰদস্তিকৈ সোমোৱা যায় কিন্তু অলপ সময় পিছতে সেইবিলাক নোহোৱা হৈ যায় কাৰণ সেইবিলাকৰ লিংকেজ নাথাকে আৰু সেইটো কাৰণে আমি মাইণ্ডটো ফ্ৰী কৰিব লাগিব যিবিলাক বস্তু আমাৰ মাইণ্ডত সোমাই আছে সেইবিলাক বস্তু উলিয়াব লাগিব অদৰকাৰী বস্তুবোৰ উলিয়াব লাগিব এটা কথা ভাবি লোৱা যে বৰ্তমান সময়ত যিহেতু তোমাৰ এটা APSC দিম বুলি তুমি পঢ়িছা এটা সপোন লৈ পেলাই পঢ়িছা সেইটো কাৰণে APSCৰ বাহিৰে বাকী এভৰিথিং তোমাৰ কাৰণে অদৰকাৰী সেইটো কথা মনত ৰাখি লোৱা নিজে নিজক বুজাই লোৱা এভৰিথিং তোমাৰ কাৰণে অদৰকাৰী ঠিক আছে একো বস্তু ইম্পৰ্টেণ্টে নহয় ফাৰ্ষ্ট প্ৰায়ৰিটি তোমাৰ APSC না তোমাৰ ফেমিলি এতিয়া ইম্পৰ্টেণ্ট না তোমাৰ ঘৰ ইম্পৰ্টেণ্ট না তোমাৰ ৰিলেশ্যনশ্বিপ ইম্পৰ্টেণ্ট না তোমাৰ ফ্ৰেণ্ড ইম্পৰ্টেণ্ট একো ইম্পৰ্টেণ্ট নহয় খালি তোমাৰ অনলি APSC যিটো ড্ৰিম লৈছা যিটো কাৰণে পঢ়িছা সেইটো বস্তু ইম্পৰ্টেণ্ট তাক ফ'কাছ কৰি পেলাই কৰা তেতিয়া তাক মানে একদম ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ APSCক দিয়া তেতিয়াহে তোমাৰ বস্তুবোৰ মনত ৰ'ব আৰু ক্লিয়াৰো হ'ব নহ'লে নহ'ব সেইটো কাৰণে বাকী চব বস্তুক মাইণ্ডৰ পৰা আউট কৰি দিয়া এইবিলাক একো ইম্পৰ্টেণ্টে নহয় বাকী APSC ফাৰ্ষ্ট ঠিক আছে তেনেকুৱাকৈ মটিভেট হোৱা হৈ পেলাই তেনেকুৱাকৈ মনত ৰাখিবলৈ ট্ৰাই কৰা বস্তুবোৰ তেতিয়াহে হ'ব অ'কে তুমি মোক ফোন কৰিবা ফোন কৰিলে কথা পাতিম আমি অ'কে এতিয়া চোৱা যে কি কৈ আছিলোঁ চেণ্ট্ৰেল কনজিউমাৰ প্ৰটেকশ্যন অথৰিটি মানে কি হয় যে প্ৰিলিমছতো আহে মেইনছতো লাগে বুলি কৈছোঁ কাৰণ মেইনছত কেতিয়াবা কি হয় কিছুমান এনেকুৱা সংস্থাবিলাকৰ বিষয়ে তোমাক লিখিব আহে কিছুমান সংস্থাবিলাকৰ বিষয়ে তোমাক লিখিব আহে সেইটো কাৰণে যেতিয়া তোমাৰ যিহেতু এইটো PIBত আছিলে
তো তোমাৰ তেনেকুৱা ধৰণৰ হেৰিবোৰ নিউজবোৰ চাব লাগে কাৰণ সেই নিউজবোৰ গুড ইভিনিং ছাৰ মেইনছৰ এনচাৰ ৰাইটিং ডেমো এটা লাগিছিল সঞ্জীৱ শইকীয়া মেইনছৰ এনচাৰ ৰাইটিঙৰ ডেমো মানে কুৱেশ্যন এটাৰ ডেমো য়েছ দিম কিমান দিনৰ পৰা মই ভাবি আছোঁ চবকে কৈ আছোঁ দিম বুলি কামেই ইমানে হেঁচা মাৰি আছে বস্তুবোৰ পাৰাই নাই মই অতি সোনকালে দি আছোঁ ঠিক আছে ডোণ্ট ৱৰি মই গ্ৰুপত দি দিম পাই যাবা এনচাৰ ৰাইটিঙৰ ডেমো ঠিক আছে অ'কে এতিয়া চোৱা সেইটো কাৰণে এনেকুৱা ধৰণৰ যিবিলাক সংস্থা আছে সেই সংস্থাবিলাকৰ বিষয়ে তোমালোকে চাই ল'বা কাৰণ লিখিব আহে আৰু আগতে আহিছে মেইনছত তেনেকৈ লিখিবলৈ 10 মাৰ্কছত আহে ত' তোমালোকে যাতে এৰি থৈ নাহা এইটো কাৰণে PIBৰ ক্ষেত্ৰত আহা যিবিলাক সংস্থাৰ নাম থাকে সেইবিলাক বস্তু চাই ল'বা এতিয়া একচুৱেলি নিউজত এইটো কাৰণে আছিলে যে যেনেকৈ আমাৰ ই-কমাৰ্চ প্লেটফৰ্মবিলাক আছে ফ্লিপকাৰ্ট মিন্ত্ৰা মিছো এনেকুৱা তেনেকুৱা এটা আছে তোমাৰ ফাৰ্ষ্ট ক্ৰাই বুলি সিহঁতি মানে কি কৰিলে অভাৰ ডিছকাউণ্ট দেখুৱাই দিলে ঠিক আছে অভাৰ ডিছকাউণ্ট দেখুৱালে কিন্তু 27% ডিছকাউণ্ট দেখুৱাই পেলাই বস্তু চেল কৰিলে কিন্তু সিহঁতি কি কৰিছে সেই ডিছকাউণ্টত সিহঁতে লিখিছে ইনক্লুচিভ অল টেক্সেছ বুলি কিন্তু তাৰপিছত আকৌ লাষ্টত GSTটো এক্সট্ৰাকৈ লৈছে ইনক্লুচিভ অল টেক্সেছ বুলি কওঁতে তাত GSTটো সোমাই যাব লাগিছিল কিন্তু সিহঁতি GSTটো এক্সট্ৰাকৈ লৈছে লৈ পেলাই যিটো একচুৱেলি 27% ডিছকাউণ্ট আছিল সেই ডিছকাউণ্টটো একচুৱেলি কমি গ'ল 18%লৈ আহি গ'ল তো সিহঁতি এইটো বদমাচি কৰিলে তো তাৰ কাৰণে নিউজত আছিল আৰু সিহঁতৰ ওপৰত কি কৰিছে এই চেণ্ট্ৰেল কনজিউমাৰ প্ৰটেকশ্যন অথৰিটিয়ে 2 লাখ টকাৰ জৰিমনা লগাইছে আৰু তেওঁলোকে জৰিমনা লগাব পাৰে ঠিক আছে তো সেইকাৰণে নিউজত আছিল আৰু তাৰ ফলতে আমি এতিয়া পঢ়িব লাগিব চেণ্ট্ৰেল কনজিউমাৰ প্ৰটেকশ্যন অথৰিটিৰ ওপৰত ঠিক আছে একচুৱেলি কনজিউমাৰ প্ৰটেকশ্যন এক্ট 2019ৰ আণ্ডাৰত ইয়াক 2020ত মানে গঠন কৰা হৈছে ঠিক আছে ইয়াৰ অভিযোগটো কি আছিল যে সকলো কাৰকে ধৰি MRP যিটো মেক্সিমাম ৰিটেইল প্ৰাইচ হয় দাবীৰে সামগ্ৰীসমূহ প্ৰদৰ্শন কৰা হৈছিল কিন্তু চেক আউটত অতিৰিক্ত GST আদায় কৰা হৈছিল ঠিক আছে আৰু সেইটো কাৰণে অতিৰিক্ত GST আদায় কৰা হৈছিল মানে সিহঁতি কি কৰিছিলে বদমাচি কৰি পেলাই মানে এক্সট্ৰা পইচা ল'বলৈ ট্ৰাই কৰিছিল তাৰমানে যিমান ডিছকাউণ্ট একচুৱেলি সিহঁতি দিছে তাতকৈ অধিক সিহঁতি দেখুৱাব ট্ৰাই কৰিছিল আৰু তেনেকুৱা ধৰণৰ ফ্ৰড কেছবিলাকত কি হয় আমি যদি কনজিউমাৰ প্ৰটেকশ্যন অথৰিটি কাষ চাপোঁ তেতিয়াহ'লে যোনে আমাক ফ্ৰড কৰে সিহঁতৰ ওপৰত পেনাল্টি লগাই দিয়ে বা আমাৰ বস্তু যিবোৰ বস্তু আমাক যদি ফ্ৰড কৰি পেলাই বেছে সেইটো বস্তু ৰিটাৰ্ণো কৰিব পাৰি ঠিক আছে ইয়াৰ ফলত কি হ'ল GSTৰ পিছ তোমাৰ 27%ত একচুৱেলি সিহঁতি দেখুৱাই আছিলে কিন্তু যেতিয়া কিনি পেলাই GST নহয় একচুৱেলি সিহঁতি GST লগোৱাৰ আগতে 27% দেখুৱাই আছিল যে ইমানখিনি ডিছকাউণ্ট দিয়া গৈছে কিন্তু পিছত লাষ্টত GST এড কৰি পেলাই সিহঁতি 18.2% অনলি ডিছকাউণ্টহে দিছে এইখিনি বস্তু ধৰিলে তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট নহয় এক্সামৰ কাৰণে জাষ্ট মই কাহিনীটো কৈ থলোঁ যে কিহৰ কাৰণে আহিলে ঠিক আছে তো এক্সামৰ কাৰণে এইখিনি নালাগে এক্সামৰ কাৰণে আমাক মেইনলি লাগিব যে চেণ্ট্ৰেল কনজিউমাৰ প্ৰটেকশ্যন অথৰিটি সেইটোহে বস্তু ইম্পৰ্টেণ্ট ঠিক আছে ইয়াত এটা তোমাৰ আছে এনে মূল্য নিৰ্ধাৰণৰ ফলত বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ ধাৰা 2 আৰু অসৎ ব্যৱসায়িক অনুশীলন ধাৰা 2ৰ সৃষ্টি হয় যিটো তোমাৰ সেকশ্যন 2 কনজিউমাৰ প্ৰটেকশ্যন এক্টৰ কথা কৈছে ঠিক আছে ওকে ডাৰ্ক পেটাৰ্ণ বুলি কৈছে ডাৰ্ক পেটাৰ্ণ মানে এনেকুৱা ধৰণৰ প্ৰলোভনকাৰী ব্যৱস্থা যিবিলাকৰ জৰিয়তে যিবিলাক বিজনেছত ইউজ কৰে যিবিলাক ইউজ কৰি পেলাই কি কৰে আমাৰ যিবিলাক উপভোক্তা আছে মানে আমাৰ যিবিলাক ধৰি লোৱা গ্ৰাহক আছে গ্ৰাহকবিলাকক ঠগুৱা যায় ঠিক আছে তেনেকুৱা ধৰণৰ মানে বদমাচি কৰা যিবিলাক পেটাৰ্ণ আছে সেইবিলাকক ডাৰ্ক পেটাৰ্ণ বুলি কোৱা হয় ঠিক আছে যিবিলাক মানে তেওঁলোকে মানে কিছুমান কি বুলি কোৱা হয় যে কিছুমান তেওঁলোকে সুবিধা ব্যৱহাৰ কৰে ঠিক আছে কিছুমান সুৰুঙা ব্যৱহাৰ কৰি পেলাই কি কৰা হয় গ্ৰাহকক অধিক পইচা ভৰাবলৈ চেষ্টা কৰা হয় হৈছে ওকে এতিয়া কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা প্ৰাধিকৰণৰ বিষয়ে যদি আমি চাব যাওঁ তেতিয়া এইটো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল বুলি কৈছিলোঁ 2020 চনত প্ৰতিষ্ঠা কৰা হৈছিল কাৰ আণ্ডাৰত কৰা হৈছিলে যিটো কনজিউমাৰ প্ৰটেকশ্যন এক্ট আছিল উপভোক্তা সুৰক্ষা আইন 2019ৰ যিটো সেকশ্যন 10ৰ আণ্ডাৰত কি কৰা হৈছিল ইয়াক প্ৰতিষ্ঠা কৰা হৈছিলে ঠিক আছে ইয়াৰ যিটো মুখ্য মিনিষ্ট্ৰী হয় মিনিষ্ট্ৰীটো কি হয় উপভোক্তা পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয় মানে কনজিউমাৰ এফেয়াৰ্ছ মিনিষ্ট্ৰী ইয়াৰ নোডেল মিনিষ্ট্ৰী হয় যেতিয়া তোমালোকে এনসাৰ লিখিবা মেইনছত তেতিয়া এইবিলাক এনেকুৱাকৈ পইণ্ট ৱাইজ লিখি যাব লাগিব কেতিয়া এষ্টাব্লিছ কৰা গৈছিল ইয়াৰ নোডেল মিনিষ্ট্ৰী কোন হয় এইবিলাক তোমালোকে পইণ্ট ৱাইজ লিখি যাব লাগিব আৰু এইবিলাক মুখস্থ কৰিব লাগিব বেলেগ উপায় নাই
এইবিলাক মুখস্থ কৰিব লাগিব ঠিক আছে আৰু ইয়াৰ কাৰ্য আৰু ক্ষমতাবিলাক লিখিব লাগিব তোমালোকে মই কৈছো নহয় যে কি কৰিব লাগিব হেডিং দি হেডিং বা সাব হেডিং দি এনসাৰবোৰ লিখিব লাগিব কাৰ্য আৰু ক্ষমতাৰ বিষয়ে যদি চোৱা তেতিয়া ইয়াৰ কাৰ্য কি হয় যে ই তোমাৰ গ্ৰাহকক শ্ৰেণী হিচাপে সুৰক্ষা আৰু প্ৰয়োগ কৰে ঠিক আছে মানে ইয়াক কি কৰে ইয়াত লিখিব পৰা যে এওঁলোকে কি কৰে গ্ৰাহকক সুৰক্ষা প্ৰদান কৰে ঠিক আছে বিভিন্ন ফ্ৰড কেছ বিলাকৰ পৰা গ্ৰাহকক সুৰক্ষা প্ৰদান কৰে অসৎ ব্যৱসায়িক কাৰ্যকলাপ আৰু বিভ্ৰান্তিকৰ বিজ্ঞাপন ৰোধ কৰে মানে কোনো ধৰণৰ ব্যৱসায়ীয়ে অসৎ ব্যৱসায়িক কাৰ্যকলাপ বা বিভ্ৰান্তি সৃষ্টি কৰা মানে কোনো ধৰণৰ স্থিৰাংকে নহয় থিৰাং তথ্য নহয় কিছুমান মানুহৰ মাজত বিভ্ৰান্ত মানে খুদনি বুলি ক'ব পাৰি তেনেকুৱা সৃষ্টি কৰা কিছুমান বিজ্ঞাপন কি কৰে সাধাৰণতে ৰোধ কৰে যাতে তেনেকুৱা ধৰণৰ বিজ্ঞাপন দিব নোৱাৰে ঠিক আছে ক্লাছ একশ্যন মামলা আৰম্ভ কৰিব পাৰে তাৰমানে তেওঁলোকে কি কৰিব পাৰে কিছুমান তেওঁলোকে মানে পানিশমেন্ট দিব পাৰে ঠিক আছে শাস্তি দিব পাৰে সেই দোকানবিলাকৰ বা ব্যৱসায়ীবিলাকৰ ওপৰত যেনেকৈ তুমি ৰিকল কৰিব পাৰে ৰিফাণ্ড কৰিব পাৰে লাইসেন্স কেনসেল কৰিব পাৰে ঠিক আছে লাইসেন্স সেই দোকানখনৰ লাইসেন্স সেই ব্যৱসায়টোৰ লাইসেন্স বাতিল কৰি দিব পাৰে বা ৰিফাণ্ড কৰিব পাৰে আমাৰ যিমানখিনি পইচা তেওঁলোকে এক্সট্ৰাকে লৈ ল'লে বদমাচি কৰি সেইখিনি আমাক ৰিফাণ্ড কৰাব পাৰে বা ৰিকল বা আমাৰ বস্তুটো ৰিটাৰ্ণ কৰাই দিব পাৰে ঠিক আছে বা তেওঁলোকৰ ওপৰত জৰিমনাও লগাব পাৰে ঠিক আছে জৰিমনাও লগাব পাৰে ইয়াত তেওঁলোকৰ একচুৱেলি কি জানা এটা নিৰ্দিষ্ট তদাৰককাৰী বা তদন্তকাৰী শাখা থাকে ঠিক আছে তাৰ এজন ডাইৰেক্টৰ জেনেৰেল থাকে সেই তদন্তকাৰী শাখাই কি কৰে তেওঁলোকৰ নিজস্ব তদন্তকাৰী শাখাই অনুসন্ধান কৰে ইনভেষ্টিগেশ্যন কৰে কৰি পেলাই তেওঁলোকে কি কৰে ডিচিজন লয় তেওঁলোকে কেছটো সুমোটোভাৱেও ল'ব পাৰে ঠিক আছে কোনোবাই গৈ পেলাই কমপ্লেইনো দিব পাৰে তেওঁলোকৰ ৱেবছাইট আছে কমপ্লেইন দিব পাৰে বা নিজাববীয়াকৈ ল'ব পাৰে কেছ অন্যান্য কাৰ্যকলাপ বন্ধ কৰাৰ নিৰ্দেশ দিব পাৰে আৰু শাস্তি প্ৰদান কৰিব পাৰে এইখিনি হৈছে তেওঁলোকৰ কাৰ্যকলাপ ওকে তো ইয়াত গঠনত যদি চাব যোৱা গঠনত বিশেষকৈ নাই মই কেইবাটাও খুলিলোঁ তেওঁলোকৰ নিজা ৱেবছাইটটো খুলিলোঁ তাত ইমানখিনিয়ে তথ্য এতিয়ালৈকে উপলব্ধ হৈ আছে যে তেওঁলোকৰ গঠন যদি চাব যোৱা তেতিয়া এজন মুখ্য আয়ুক্ত থাকিব ঠিক আছে এজন মুখ্য আয়ুক্ত থাকিব মুখ্য আয়ুক্তৰ তলত দুজন আয়ুক্ত থাকিব ঠিক আছে দুজন আয়ুক্ত থাকিব মুঠতে তিনিজন মেম্বাৰ থাকিব এজন মুখ্য আয়ুক্ত আৰু দুজন আয়ুক্ত থাকিব সেই দুজন আয়ুক্তৰে এজন বিশেষকৈ কি জানানে সামগ্ৰী সম্পৰ্কীয় আৰু এজন সেৱা সম্পৰ্কীয় সামগ্ৰী আৰু সেৱা মানে গুডছ এণ্ড সাৰ্ভিসেছ ঠিক আছে গুডছ মানে হৈছে সামগ্ৰী আৰু সাৰ্ভিসেছ মানে সেৱা তোমালোকেতো ছাৰ ডিফাৰেন্সটো জানাই যে যেতিয়া আমি কিবা এটা বস্তু কিনো ধৰি লোৱা আমি দোকান এখনত গৈছোঁ 10 টকা দিলোঁ চিপছৰ পেকেট এটা দিলে তেওঁক আমি কিবা এটা দিলোঁ তেওঁ আমাক কিবা এটা দিলে আমি কিবা এটা লৈ আহিলোঁ ডেট ইজ গুডছ আমি চুলি কটোৱাব গৈছোঁ গৈ পেলাই তুমি চুলি কটোৱালোঁ কিন্তু আমি লগত একো লৈ অহা নাই চুলি কটোৱাই তাৰ পইচাটো দি থৈ আহিছোঁ ডেট ইজ সাৰ্ভিসেছ ঠিক আছে তো সামগ্ৰীৰ কাৰণে এজন তোমাৰ কি কৰিছিলে আয়ুক্ত আৰু সেৱাৰ কাৰণে এজন আয়ুক্ত মানে যেখানে তাৰ লগত ৰিলেটেড যিবিলাক অভিযোগ থাকিব সেই অভিযোগ নিষ্পত্তিৰ কাৰণে দুজন আয়ুক্ত থাকিব আৰু এজন মুখ্য আয়ুক্ত থাকিব হ'ব ইয়াৰ গঠনটো ইমানখিনি লিখিলে হ'ল ইমানখিনি মনত ৰাখিবা সো ইমানখিনিতে তোমাৰ দুটা পেজ হৈ যাব 10 নম্বৰ কাৰণে ওকে নেক্সট আছে তোমাৰ ফোৰাম ফৰ ইণ্ডিয়া পেচিফিক আইল্যান্ড কৰ্পোৰেচন ঠিক আছে এটো 2014 ত গঠন কৰা হৈছিল একচুয়ালি চোৱা কি হৈছিল যে 1991 ত পিভি নৰসিংহ ৰাও দিনত লুক ইজ পলিচি আনিছিল কাৰণ হেতু সময়ত মানে এটো ধাৰণা কৰা গৈছিল যে কোল্ড ওয়াৰৰ পিছত যে আমি অকল সোভিয়েট ইউনিয়নৰ ওপৰত ডিপেন্ডেন্ট হৈ থাকিলে নহব আমি বেলেগ কান্ট্ৰিৰ লগতো ৰিলেশন কৰিব লাগিব আৰু হেতু কাৰণে ভাবিয়েই লুক ইজ পলিচি আনিছিল যাতে আমি সাউথ ইষ্ট এছিয়াৰ কান্ট্ৰিজ বিলাকৰ লগত মানে ৰিলেশনটো এস্টাব্লিশ কৰিব পাৰো ভাল ৰিলেশন এটা এস্টাব্লিশ কৰিব পাৰো বিশেষকৈ ইকনমিক পাৰপাজত পিছত যেতিয়া মোদীজি আহি পেলাই 2014 ত লুক ইজ পলিচিটোক এক্ট ইজ পলিচিলৈ লৈ গ'ল এতিয়া মানে কি হৈছে অকল ইকনমিক নহয় এতিয়া ডিফেন্স সিকিউৰিটি সব সেক্টৰতে কি কৰিব তোমাৰ স্ট্ৰেটেজিক গুটেবোৰ সেক্টৰতে কি কৰিব তেওঁলোকৰ মাজত কোঅপাৰেচন বহাব ঠিক আছে আৰু এতিয়া অকল তোমাৰ সাউথ ইষ্ট কান্ট্ৰি বিলাক নহয় ফাৰ ইষ্ট যিবিলাক তোমাৰ জাপান বা তোমাৰ সাউথ কোৰিয়া ঠিক আছে বা আমাৰ অস্ট্ৰেলিয়া বা পেচিফিক ওচিনত যিমানবোৰ তোমাৰ সৰু সৰু দ্বীপ বিলাক আছে এইবিলাকৰ লগতো কি কৰিব সম্পৰ্ক ৰক্ষা কৰিব ঠিক আছে এতিয়া ইয়াৰ ক্ষেত্ৰতে 2014 ত এটা ইণ্ডিয়াৰ মানে পৰামৰ্শ ইনিচিয়েটিভ হিচাপে গঠন কৰা হৈছিল ফোৰাম ফৰ ইণ্ডিয়া পেচিফিক আইল্যান্ড কৰ্পোৰেচন পেচিফিক আইল্যান্ডত গোটেই পেচিফিক আইল্যান্ডত যিমানবোৰ মানে সৰু সৰু দ্বীপ বিলাক আছে সিহঁতক মেইনলি তিনিটা ভাগত ভাগ কৰা আছে পলিনেছিয়া মেলানেছিয়া আৰু মাইক্ৰোনেছিয়া ঠিক আছে
ইয়াত কমসে কম 27 পৰা 30 টা মান তোমাৰ সৰু সৰু আইল্যান্ডস আছে ইয়াৰে 13টা পৰা 15টা ভিতৰত আইল্যান্ডস এনেকুৱা হয় যিবিলাক বেলেগ বেলেগ কান্ট্ৰি ডিপেন্ডেন্সি হয় বেলেগ বেলেগৰ আন্ডাৰত আছে যেনেকৈ ইউকে আছে ইউএসএ আছে ফ্ৰান্স আছে ঠিক আছে অস্ট্ৰেলিয়া আন্ডাৰত আছে আৰু 14খন সোভাৰেইন নেশন আছে ঠিক আছে এতিয়া ইয়াত কি কৈছিলে যেটো তোমাৰ ফোৰাম ফৰ ইন্ডিয়া পেসিফিক আইল্যান্ড কোঅপাৰেচন বনাইছিল এটো ইন্ডিয়া আৰু 14খন তাৰ কান্ট্ৰিৰ লগত লগ লাগি পেলাই কি কৰিছিলে এই যেটো হেৰি আছে ইনিশিয়েটিভ আছে এটো গঠন কৰা হৈছিল ঠিক আছে আৰু ইয়াৰ নিউজত এটো কাৰণে আছিল যে ৰিসেন্টলি কি হৈছিল নিউয়ৰ্কত যি ইউনাইটেড নেশন জেনাৰেল এসেম্বলি আছিল তাৰ সাইডলাইনত কি কৰিছে তাৰ মিনিষ্টাৰ বিলাকে লগ লাগি পেলাই মিটিং কৰিছিল আৰু ইয়াত এই প্ল্যাটফৰ্মটো আমাৰ কাৰণে ইম্পৰ্টেন্ট কাৰণ আমি কি বিচাৰো ইয়াৰ জৰিয়তে তোমাৰ চাইনাৰ যেটো ইনফ্লুয়েন্স পেসিফিক ওচিনত চাইনাৰ যেটো ইনফ্লুয়েন্স সেই ইনফ্লুয়েন্সটো কি কৰিব বিচাৰো কম কৰিব বিচাৰো ঠিক আছে তাক কাউন্টাৰ কৰিব বিচাৰো এৰিয়া 2014ত যেতিয়া প্ৰধানমন্ত্ৰী মোদীজি ফিজিলৈ গৈছিলে ফিজি নাম শুনিছা চাগে ফিজিলৈ গৈছিলে তেতিয়া এক্ট ইষ্ট পলিচিৰ আন্ডাৰত এই যেটো ফোৰাম আছে এই ফোৰামটো গঠন কৰা হৈছিল ফোৰামটো প্ৰতিষ্ঠা কৰা গৈছিল ইয়াত 14খন প্ৰশান্ত মহাসাগৰৰ দ্বীপ ৰাষ্ট্ৰ আছে ঠিক আছে কি আছে কুক আইল্যান্ড আছে ঠিক আছে ফিজি আছে কিৰিবাটি আছে মাৰ্শেল দ্বীপপুঞ্জ আছে মাৰ্শেল আইল্যান্ডস মাইক্ৰোনেছিয়া নাউৰু নিউ পালাও পপুয়া নিউ গিনি সামোয়া সলোমন দ্বীপপুঞ্জ টঙ্গা টুভালু এন্ড ভানুআটু নামবোৰ এনেকুৱা ধৰণৰ যিবিলাক তোমাৰ সংস্থাবিলাক পাবা আন্তৰ্জাতিক সংস্থাবিলাক পাবা সেইবিলাকৰ মেম্বাৰ কান্ট্ৰিজ বিলাকৰ নামবোৰ তোমালকে মনত ৰাখিবা ঠিক আছে এইবোৰ লাগে ওকে ইয়াৰ লক্ষ্য কি আছে বাণিজ্যিক কোঅপাৰেচন কৰা বিনিয়োগ কৰা ইনভেষ্টমেন্ট কৰা স্বাস্থ্য কৃষি নৱীকৰণযোগ্য শক্তি মানে যিবিলাক আমাৰ ধৰি লোৱা সোলাৰ এনাৰ্জি উইন্ড এনাৰ্জি দুৰ্যোগ ব্যৱস্থাপনা ঠিক আছে ডিজিটেল সংযোগ কৰা বা জলবায়ু পৰিৱৰ্তন চোৱা জলবায়ু পৰিৱৰ্তনৰ যদিহে কেনেবাকে জলবায়ু পৰিৱৰ্তন হয় বা সাগৰ পৃষ্ঠৰ যদি পানী উফন্দি উঠে যেনেকৈ তোমাৰ জলবায়ু পৰিৱৰ্তনৰ কাৰণে গ্লোবেল ওয়াৰ্মিঙৰ কাৰণে আমাৰ কি হৈ আছে বৰফবোৰ গলি আছে বৰফবোৰ গলি থাকিলে সেই বৰফৰ পানীবোৰ কলে আহিব সাগৰলৈ আহিব আৰু সাগৰলৈ আহিলে ডাইৰেক্ট যদি কোনবা এফেক্ট হোৱাৰ চান্স আছে এই পেসিফিক ওচিনত থকা এই আইল্যান্ড বিলাক এই দ্বীপ ৰাষ্ট্ৰবিলাক সৰু সৰু দ্বীপ ৰাষ্ট্ৰবিলাক এফেক্টৰ পূৰ্ণ সম্ভাৱনা আছে আৰু কেতু কাৰণে বৰ্তমান সময়ত ইন্ডিয়াৰ কাৰণে এটো এটা বহুত ভাল চান্স হয় যে ইন্ডিয়াৰ দুৰ্যোগ ব্যৱস্থাপনা বা জলবায়ু পৰিৱৰ্তন বা ডিজিটেল সংযোগ বা তোমাৰ নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত আমি সেই ৰাষ্ট্ৰবিলাকত কি কৰিব পাৰো বিনিয়োগ কৰিব পাৰো ঠিক আছে বা সেই ৰাষ্ট্ৰবিলাকত আমি কি কৰিব পাৰো কাম কৰিব পাৰো কাৰণ সেই ৰাষ্ট্ৰবিলাকে এতিয়া কি বিচাৰিছে তেনেকুৱা পাৰ্টনাৰ বিচাৰি আছে যাৰ সৈতে তেওঁলোকে কি কৰিব পাৰে সেই উল্লেখযোগ্য বিশেষকেইটা বিষয়ত বিনিয়োগ লাভ কৰিব পাৰে ঠিক আছে ইয়াৰ এতিয়ালৈকে 3খন সন্মিলন অনুষ্ঠিত হৈছিল যেনেকৈ তোমাৰ ফিজিৰ সুবাত 2014ত অনুষ্ঠিত হৈছিল ইণ্ডিয়াৰ জয়পুৰত তোমাৰ 2015ত আৰু পপুয়া নিউ গিনিৰ পোৰ্ট মছৰবাইট 2023ত 3টা মানে এতিয়ালৈকে সন্মিলন অনুষ্ঠিত হৈছে ঠিক আছে ইয়াত কি পদক্ষেপ লোৱা গৈছে এইবোৰ জাস্ট মুখস্থ কৰিব লাগিব দেই এইবোৰ বস্তু না তোমালকে মুখস্থ কৰিব লাগিব কাৰণ তোমালকে বুজি থোৱা বস্তু নহয় দুই এটা বস্তু বুজি থবা যেনেকৈ তোমাৰ যিখিনি মেম্বাৰ কান্ট্ৰিজৰ কথা কলো সেইখিনি তোমাৰ মেপখন উলিয়াই লবা উলিয়াই পেলাই তোমালকে মেপখনত আজিয়ে চাবাচোন কোনখিন আছে বিচাৰি পেলাই মনত ৰাখি লবা মুখস্থ হ'ল বুজি থোৱা হ'ল সেইটো কাম খতম ঠিক আছে কিন্তু যিবিলাক স্পেসিফিক পইণ্ট আছে কি ডেভেলপমেন্ট হৈছিল কেতিয়া হৈছিল কিমান দিব কি নিদিব সেই বস্তুবিলাক কিন্তু মুখস্থ কৰিব লাগিব ওকে মূল পদক্ষেপ কি হৈছে যে ইন্ডিয়াই কি কৰিছে যে $1 নিযুত এটা জলবায়ু পুঁজি গঠন কৰিছে ঠিক আছে জলবায়ু পুঁজি গঠন কৰিছে ফাৰ্স্ট পইণ্ট নেক্সট তোমাৰ পেন পেসিফিক দ্বীপপুঞ্জত নেটৱৰ্কৰ মানে ডেভেলপমেন্ট কৰিছে সেই গুটেই পেন পেসিফিক নেটৱৰ্ক মানে গুটেই পেসিফিক ওচনৰ গুটেই সেইখিনি থকা কান্ট্ৰিজবিলাকৰ মাজত এটা নেটৱৰ্ক ডেভেলপ কৰিছে আৰু এটা সিস্টেম কৰিছে যে সেই কান্ট্ৰিবিলাকৰ পৰা যদি কোনোবা ইণ্ডিয়ালৈ আহিব বিচাৰে তেওঁলোকে ইণ্ডিয়াত এক্সট্ৰাকে আগতীয়াকে ভিসা ল'ব নালাগে তেওঁলোক জাস্ট ইণ্ডিয়ালৈ আহক আহি পেলাই ডাইৰেক্ট ভিসা পাই যাব ঠিক আছে ভিসা অন এৰাইভেল বুলি যে কয় আগমনৰ সময়ত ভিসা প্ৰদান কৰিব আৰু মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত বা কূটনীতি মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত তেওঁলোকৰ লগত কি কৰিব বিভিন্ন ধৰণৰ সহযোগিতা মানে সহযোগিতাৰ প্ৰচেষ্টা গঠন কৰিব আৰু তেওঁলোকৰ যিবিলাক কূটনীতিবিদ বিলাক আছে কূটনীতিবিদ যিবিলাক মানে এম্বেছাডৰ বুলি ক'ব পাৰি বা তোমাৰ
ডিপ্ল'মেটছ বুলি ক'ব পাৰি ঠিক আছে ইংলিছৰ ৱৰ্ডটো মনত অহা নাই অ'কে ডিপ্ল'মেটছবিলাকক কি কৰিব ইণ্ডিয়াত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে ঠিক আছে বাণিজ্যৰ ক্ষেত্ৰত যদি চোৱা এতিয়া চোৱা বাণিজ্যৰ ক্ষেত্ৰত যদি চোৱা যে ইণ্ডিয়া আৰু সেই দেশবিলাকৰ মাজত কিমান জানানে $300 মিলিয়ন ট্ৰেড হয় $300 মিলিয়ন ট্ৰেড হয় ইয়াৰে $200 মিলিয়ন আমি ৰপ্তানি কৰোঁ আৰু সেইবিলাকৰ পৰা আমদানি কৰোঁ $100 মিলিয়ন আমি মানে সাৰপ্লাছত আছো আমি $200 মিলিয়ন ৰপ্তানি কৰোঁ আমদানি কৰোঁ $300 মিলিয়ন আমি যদি আৰু ইচ্ছা কৰোঁ আৰু যদি তেওঁলোকৰ লগত ভাল ৰিলেশ্যন কৰোঁ এই $300 মিলিয়ন আৰু আমি বঢ়াব পাৰিম কাৰণ আমি যদি তোমাৰ তেওঁলোকৰ লগত গুৰুত্ব নিদিওঁ ন তেতিয়া তেওঁলোকৰ লগত চাইনাৰ ৰিলেশ্যনটো ভাল হৈ যাব আৰু সিফালে ট্ৰেড ৰিলেশ্যনটো চাইনাৰ বেছি হৈ যাব ঠিক আছে আৰু চোৱা পেচিফিক অচিনৰ সেই ৰিজনটোত আমি চাইনাক কাউণ্টাৰ কৰিব লাগিব ঠিক আছে পেচিফিক অচিনৰ সেই ৰিজনটোত ইণ্ডিয়াৰ ইনফ্লুৱেঞ্চটো বঢ়াব লাগিব আৰু ইণ্ডিয়াৰ ইনফ্লুৱেঞ্চটো বঢ়াব কাৰণে সেই ৰিজনটো যোনখিনি কাণ্ট্ৰি আছিল সেই কাণ্ট্ৰিখিনিৰ লগত আমাৰ ৰিলেশ্যনটো ভাল কৰিব লাগিব তেতিয়াহে আমি তাত আমাৰ ইনফ্লুৱেঞ্চটো বঢ়াব পাৰিম ঠিক আছে অ'কে এতিয়া চোৱা ইণ্ডো পেচিফিক ৰিজনৰ কাৰণে কোৱাড গঠন হৈছে কোৱাডটো জানাই যে কোৱাডক ছাকচেছফুল কৰিবৰ কাৰণে বা ইণ্ডিয়াৰ প্ৰেজেন্সটো বঢ়াবৰ কাৰণে চাইনাক সেই ৰিজনটোত কাউণ্টাৰ কৰিবৰ কাৰণে আমি সেই কাণ্ট্ৰিজবিলাকৰ লগত কি কৰিব লাগিব এটা গুড ৰিলেশ্যন এষ্টাব্লিছ কৰিব লাগিব আৰু তাৰ কাৰণে এই ইনিচিয়েটিভটো লোৱা গৈছে অ'কে এতিয়া চোৱা ইয়াৰ কৌশলগত গুৰুত্ব ইম্পৰ্টেঞ্চ কি হয় ইম্পৰ্টেঞ্চবিলাক তোমালোকে এক্সামত লিখিব লাগিব ইণ্ডো পেচিফিক আউটৰিচ অ'কে ইয়াত চোৱা সামুদ্ৰিক প্ৰশাসন আৰু আঞ্চলিক সুৰক্ষাত ভাৰতৰ ভূমিকা সম্প্ৰসাৰণ কৰা মানে সেই অঞ্চলতো যাতে ভাৰতৰ প্ৰেজেন্সটো বনাব পাৰি সামুদ্ৰিক সুৰক্ষা মানে যেনে এনেকুৱা কৰিব লাগিব যে চোৱা এতিয়া ভাৰত মহাসাগৰৰ সাউথ তলৰ আমাৰ ইণ্ডিয়াৰ তলৰ যিখিনি ৰিজন আছে সেইখিনিত নেভিৰ বহুত দপদপনি আছে থকাৰ কাৰণে সেই অঞ্চলটোত যদি কোনোবা এখন দেশৰ ধৰি লওক কোনোবা এখন দেশৰ জাহাজ এখন আহিছে তাত তোমাৰ হথি ৰিভেলছবিলাক আছে ৰিভেলছবিলাকৰ কাৰণে আমাৰ ইয়েমেনৰ ওচৰত কথা কৈ আছোঁ হা তাত তোমাৰ সেই হথি ৰিভেলছৰ পৰা সেই শ্বিপখন প্ৰটেক্ট কৰিবৰ কাৰণে তেওঁলোকে কাক কানেক্ট কৰিব ইণ্ডিয়াক কানেক্ট কৰিব ইণ্ডিয়াক মানে সহায় বিচাৰিব তেতিয়া ইণ্ডিয়াৰ এটা পাৱাৰ এটা সুপ্ৰিমেচি এটা হৈ যায় ঠিক আছে তেতিয়া আমি সেই মানে কিবা হেল্পত সেই কাণ্ট্ৰিখনক ব্যৱহাৰ কৰিব পাৰিম ঠিক তেনেকৈ আমি সেই ৰিজনটোতো আমাৰ প্ৰেজেন্সটো ইনক্ৰিজ কৰিব লাগিব ঠিক আছে মেৰিটাইম এডমিনিষ্ট্ৰেশ্যন তাত কি কৰিব লাগিব বঢ়াব লাগিব আৰু আমি সেই ৰিজনটো সুৰক্ষা প্ৰদান কৰিব লাগিব যাতে আমি ইণ্ডিয়াৰ প্ৰেজেন্সটো বঢ়াব পাৰোঁ নেক্সট আছে চীনক প্ৰতিহত কৰিব লাগিব চীনক যাতে সেই ৰিজনটোত আমি পিপল টু পিপল এই যে আমি যে কৈছে ভিজা অন এৰাইভেল এইটো কিয় কৰিছে পিপল টু পিপল কণ্টেক্ট বঢ়াবৰ কাৰণে যাতে সেই মানুহখিনি ইণ্ডিয়ালৈ আহে ইণ্ডিয়াৰ লগত কানেকশ্যনটো বাঢ়ে টুৰিজিমটো বাঢ়ে ঠিক আছে তাক তেতিয়া আমি কি হ'ব এটা ছফ্ট পাৱাৰ দি আমাৰ ছফ্ট পাৱাৰ দি আমি সেই মানুহখিনিৰ লগত বা সেই কাণ্ট্ৰিকেইখনৰ লগত যেতিয়া এটা ভাল ৰিলেশ্যন কৰিম তেতিয়া তাত অট'মেটিকলি চাইনাৰ ইনফ্লুৱেঞ্চটো কমি যাব ঠিক আছে নেক্সট আছে সামুদ্ৰিক লেভাৰেজ চোৱা সমূহে বিশাল এক্সক্লুচিভ ইকনমিক জোন নিয়ন্ত্ৰণ কৰে মানে কি হয় তোমালোকে এটা কথা জানা এখন কাণ্ট্ৰি 200 নটিকেল মাইলছলৈকে কাণ্ট্ৰিৰ বৰ্ডাৰৰ পৰা 200 নটিকেল মাইলছলৈকে সাগৰ পৃষ্ঠত সেইখিনি এক্সক্লুচিভ ইকনমিক জোনত পৰে এতিয়া সেই ৰিজনটোত কাণ্ট্ৰিবোৰ সৰু সৰু দ্বীপ ৰাষ্ট্ৰবোৰ সৰু সৰু যদিও হয় প্ৰত্যেকৰে তোমাৰ কি থাকিব এক্সক্লুচিভ ইকনমিক জোন থাকিব আৰু ওভাৰঅল ভাবাচোন কিমান ডাঙৰ এৰিয়া এটা তেওঁলোকৰ এক্সক্লুচিভ ইকনমিক জোনৰ ভিতৰত পৰি যাব আৰু সেই ৰিজনটোত তেওঁলোকে বিভিন্ন ধৰণৰ ৰিচাৰ্চ কৰিব পাৰিব মাইনিং কৰিব পাৰিব ঠিক আছে তো তেনেস্থলত ইণ্ডিয়াৰ যদি সেই কাণ্ট্ৰিবিলাকৰ লগত ৰিলেশ্যন ভাল হয় তেতিয়াহ'লে ইণ্ডিয়ায়ো গৈ পেলাই সেই মানে তেওঁলোকৰ এক্সক্লুচিভ ইকনমিক জোনটোত গৈ পেলাই আমি কি কৰিব পাৰিম ৰিচাৰ্চ কৰিব পাৰিম মাইনিং কৰিব পাৰিম ঠিক আছে অ'কে জলবায়ু কূটনীতি চোৱা জলবায়ু কূটনীতিত কি কৰিব লাগিব সাউথ সাউথ কোঅপাৰেশ্যন বুলি এটা বস্তু আছে সাউথ সাউথ কোঅপাৰেশ্যন মানে যিবিলাক ধৰি লোৱা ডেভেলপিং কাণ্ট্ৰিজ আছে ডেভেলপ কাণ্ট্ৰিজ নাই যিবিলাক ডেভেলপিং কাণ্ট্ৰিজ আছে সেইবিলাকক সাউথ সেইবিলাকৰ যিটো মানে সমন্বয় সেইবিলাক তাক সাউথ সাউথ কোঅপাৰেশ্যন বুলি কোৱা হয় তো ডেভেলপিং কাণ্ট্ৰিজবিলাকৰ প্ৰব্লেমবিলাক বহুত ক্ষেত্ৰত চিমিলাৰ হয় যেনেকৈ নিবনুৱা সমস্যা থাকিব পভাৰ্টি বহুত থাকিব বেমাৰ আজাৰ বহুত বেছি থাকিব ঠিক আছে ইনইকুৱেলিটি থাকিব ঠিক আছে ক্লাইমেটৰ প্ৰব্লেম থাকিব বিভিন্ন ধৰণৰ তেওঁলোকৰ প্ৰব্লেমবোৰ থাকে আৰু প্ৰব্লেমবোৰ সমান একে নিচিনা হয় আৰু তেনেস্থলত তেওঁলোকৰ মাজত যদি সহযোগ থাকে তেতিয়াহ'লে সেই প্ৰব্লেমবোৰ ছল্ভ কৰাত সহজ হ'ব আৰু তাৰ মাজতেই যদি সেই ডেভেলপিং নেশ্যনবিলাকৰ মাজতেই যদি ইণ্ডিয়াৰ পজিশ্যনটো অকণমান ভাল হয় বোলে ইণ্ডিয়া অকণ ডেভেলপ হৈছে মানে ইণ্ডিয়াই নতুনকৈ টেকন'লজি এটা বনাইছে তেতিয়া আমি সেই
কাণ্ট্ৰিজ বিলাকক সেই টেকনলজিটো কি কৰিব পাৰিম বেচিব পাৰিম এক্সপৰ্ট কৰিব পাৰিম বুজি পালা সো ইয়াতো কৈছে কি সাউথ সেইটো কাৰণে আমি ট্ৰাই কৰো যে সাউথ কোঅপাৰেচনৰ যিমানখিনি কাণ্ট্ৰিজ আছে ডেভেলপিং নেশ্যন আছে তাৰ ভিতৰত যাতে আমি কি হ'ব পাৰো অকমান উন্নত হৈ পেলাই জাকত জিলিকা হ'ব পাৰো যাতে কি কৰিব পাৰো বাকি কাণ্ট্ৰিজ বিলাকৰ ওপৰত আমাৰ ইনফ্লুৱেঞ্চটো বজাব পাৰো ঠিক আছে আৰু সেইটো কাৰণে কি কৰিছে জলবায়ু ডিপ্লোমেসি ক্লাইমেট ডিপ্লোমেসি ঠিক আছে ক্লাইমেট ডিপ্লোমেসি থ্ৰদি কেনেকুৱা বজাব যে সেই এৰিয়াটোত যাতে আমি কি কৰিব পাৰো obviously climate change হৈ আছে হৈটা কাৰণে তেওঁলোক climate changeৰ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব আমি যাতে সেই climate changeৰ সমস্যাৰ কাৰণে তেওঁলোকক সহায় কৰি পেলাই কি কৰিব পাৰো তেওঁলোকক আমাৰ ফলিয়া কৰিব পাৰো যাতে আমি তাত চাইনাৰ ইনফ্লুৱেঞ্চটো কমাব পাৰো আৰু আমাৰ প্ৰেজেন্সটো বঢ়াব পাৰো ঠিক আছে নেক্সট আছে বিশ্বব্যাপী মঞ্চসমূহ এটা চোৱা এই যে কাণ্ট্ৰিজ বিলাক আছে এই গুটেই যিমানবোৰ কাণ্ট্ৰিজ বিলাক আছে পেচিফিক ওচিন হেতু এটা গ্ৰুপ হয় ঠিক আছে হেতু এটা গ্ৰুপ হয় পেচিফিক আইল্যান্ড কাণ্ট্ৰিজ বুলি গ্ৰুপ এটা হয় আৰু যেতিয়া তেওঁলোকে কোনবা ইন্টাৰনেশ্যনেল ফোৰামত লাইক তোমাৰ ইউনাইটেড নেশ্যনে হক বা যি বেলেগ ইউনাইটেড নেশ্যনৰ আন্ডাৰতে বা অন্য যিমানবোৰ ফোৰাম বিলাক আছে যিবিলাক সংস্থা বিলাক আছে তাত যেতিয়া ৰিপ্ৰেজেন্ট কৰে তেওঁলোকে এটা গ্ৰুপ হিচাপে ৰিপ্ৰেজেন্ট কৰে ঠিক আছে আৰু যেতিয়া এনেকুৱা এটা গ্ৰুপ ইণ্ডিয়াৰ লগত ভাল ৰিলেচনত থাকিব তেতিয়া আমি সহজে কি কৰিব পাৰো আমাৰ যিবিলাক ইচ্ছা আছে আমাৰ যিবিলাক আকাংক্ষা থাকে তেনেকুৱা ইন্টাৰনেশ্যনেল আন্তঃৰাষ্ট্ৰীয় সংস্থাবিলাকত আমাৰ কিছুমান যে ভাৱধাৰা থাকে আকাংক্ষা থাকে সেইবিলাকক আমি ফুলফিল কৰাত মানে সহজ হ'ব কিয় আমি ভোট পাই যাম ন তেওঁলোকে আমাক ভোট দিব ন তেওঁলোকে আমাক সাপোৰ্ট কৰিব ন হয়নে তো এতিয়া ইউনাইটেড নেশ্যনৰ যেটো কাৰণে সিকিউৰিটি কাউন্সিলৰ পাৰ্মানেন্ট মেম্বাৰশ্বিপৰ কাৰণে আমি লাগি আছো ইণ্ডিয়াই ডিমান্ড কৰি আছে ইণ্ডিয়াক লাগে বুলি তেনেস্থলত সেই কাণ্ট্ৰিবিলাকৰ সাপোৰ্ট পালে সেইখিনিত আমাৰ এটা সহজ হৈ যাব ঠিক আছে এইকিটা হৈছে আমাৰ ইয়াৰ পৰা গুৰুত্ব এইকিটাৰ কাৰণে আমি তেওঁলোকৰ লগত ভাল ৰিলেচনটা ৰাখাটো উচিত ওকে তাৰ কাৰণে ইমানখিনি নেক্সট আছে ৰাণী ৰসমণি নাম শুনিছা কেতিয়াবা ৰাণী ৰসমণি নাম শুনিছা নাই শুনা বহুতে শুনা নাই কোনবা হয়তো শুনিব পৰা নিউজত আছিল ৰিসেন্টলি মানে যোৱা 28 সেপ্টেম্বৰত তেখেতৰ বাৰ্থ এনিভাৰ্সাৰী আছিল 1793 28 সেপ্টেম্বৰ তেওঁ জন্ম হৈছিল বাৰ্থ এনিভাৰ্সাৰী আছিল আৰু তাৰ কাৰণে তেওঁ স্মৰণ কৰা গৈছিল পিআইবিত আহিছিল নিউজটো হেতু কাৰণে মই লৈ আনিছো এটা চোৱা ৰাণী ৰসমণি তেওঁ ৰাণী নামটো একচুয়ালি জনসাধাৰণে দিছে ঠিক আছে তেওঁ কি আছিল কব গলে তেওঁ বহুতখিনি সমাজৰ সমাজ সুধাৰক বুলি যে কয় ঠিক আছে তেওঁ সমাজৰ ভালৰ কাৰণে বহুখিনি কাম কৰিছিল যেনেকৈ বাল্য বিবাহ বহু বিবাহ বিধৱা বিবাহ ওমেনৰ শিক্ষা ঠিক আছে দক্ষিণেশ্বৰী কালী মন্দিৰ তেওঁ এষ্টাব্লিছ কৰিছিল ঠিক আছে কো ৰাস্তাও বনাইছিল ঠিক আছে আৰু হেতু সময়ৰ এগৰাকী মানে সাংঘাতিক উদ্গমী মহিলা আছিল এতিয়া চোৱা কথাটো কও যে আজিৰ দিনত মহিলাসকলৰ অৱস্থা বহুতেই বেছি ভাল কিন্তু তেওঁৰ যেটো সময়ত আছিল 1793 পৰা 1861 ৰ ভিতৰত সেইখিনি সময়ত কিন্তু মহিলাৰ অৱস্থা বহুত বেয়া আছিল মহিলাবিলাকে বিভিন্ন ধৰণৰ সামাজিক কুপ্ৰথা বা উৎপীড়নৰ সন্মুখীন হৈছিল যেনেকৈ তোমাৰ সতীদাহ প্ৰথাটো আছিল মানে সো সতীদাহ প্ৰথা 1829 ত হেতু বন্ধ কৰা গৈছিল তেওঁৰ গিৰিয়েক মৰিছিল 1836 ত তাৰ পিছত তেওঁ কি কৰিছে গিৰিয়েকৰ যিমানবোৰ সম্পত্তি আছিল না তেওঁ নিজে হেবিলাক সোৱাচিতা কৰিছে বা তেওঁ হেবিলাক কি কৰিছে মেনেজ কৰিছে হেতু কিন্তু আজিৰ দিনত যদিও সহজ কথা লাগে হেতু সেই সময়ত যদি চাব যোৱা বহুত ডাঙৰ কথা হয় ঠিক আছে আৰু হেতু কাৰণে তেওঁক ভাবা যায় যে তেওঁ বহুত প্ৰতিপত্তিশালী মহিলা আছিল ঠিক আছে তো মই কি কলো যে 28 সেপ্টেম্বৰত তেওঁ বাৰ্থ এনিভাৰ্সাৰী আছিল হেতু কাৰণে নিউজত আছিল ওকে এইটো চোৱা তেওঁ আছিল 19 শতিকাৰ বংগদেশৰ এগৰাকী বিশিষ্ট জমিনদাৰ ব্যৱসায়ী দাতব্যকৰ্মী মানে দানশীল মহিলা বুলি কব পৰা দানশীল যোনে চ্যাৰিটি দান দিয়ে আৰু সমাজ সংস্কাৰক ঠিক আছে জন্ম হৈছিল 28 সেপ্টেম্বৰ 1793 আৰু কোত জন্ম হৈছিল ওয়েস্ট বেংগলত জন্ম হৈছিল আৰু মৃত্যু হৈছিল তোমাৰ 1861 অৰ 19 ফেব্ৰুৱাৰী আই থিংক ঠিক আছে তেওঁ 11 বছৰ বয়সতে কলকাতাৰ এজন জমিনদাৰৰ ৰাজা ৰাজচন্দ্ৰ দাসৰ সৈতে বিয়া হৈছিল ইমান ডিটেইলছত নালাগে তাৰপিছত 1836 ত তেওঁ মৃত্যু হোৱাৰ পিছত গোটেই সম্পত্তি আৰু ব্যৱসায়বোৰ তেওঁই কি কৰিছিল সম্ভালিছিল ঠিক আছে আৰু তেওঁ কিহৰ কাৰণে ইমান বেছি প্ৰখ্যাত তেওঁ সাহস প্ৰশাসন তেওঁ যে ইমান ডাঙৰ সম্পত্তি ব্যৱসায় এইবিলাক সম্ভালিছিল
বা সামাজিক দায়বদ্ধতাৰ বাবে তেওঁ কি কৰিছিলে সেই সময়ৰ মানুহে কি নাম দিছিলে লোকমাতা নাম দিছিলে ঠিক আছে লোকমাতা নামেৰে তেওঁ কি কৰিছিলে সন্মানিত কৰা হৈছিলে ওকে এটা তেওঁ কি কৰিছিলে অৱদানবিলাক এনেকুৱা ব্যক্তিৰ বিষয়ে লিখিব আহিলে অৱদানবিলাক তোমালোকে লিখিব লাগিব অৱদান কি আছিলে যে কলকাতাত যে দক্ষিণেশ্বৰী কালী মন্দিৰ আছিলে তেওঁ নিৰ্মাণ কৰি পেলাই ৰামকৃষ্ণ পৰমহংসক তাৰ প্ৰধান পুৰোহিত হিচাপে তেওঁ নিযুক্তি দিছিল ঠিক আছে তেওঁ ৰামকৃষ্ণ পৰমহংসৰ লগত বহুত ভাল ৰিলেশ্যন আছিল তেওঁ প্ৰধান পুৰোহিত হিচাপে নিযুক্তি দিছিল নেক্সট কি কৰিছিলে সমাজ সংস্কাৰৰ ক্ষেত্ৰত তেওঁ কৰিছিলে যে বহু বিবাহ আৰু বাল্য বিবাহৰ বিৰোধিতা কৰিছিল আৰু এই ক্ষেত্ৰত তেওঁ বিধৱা বিবাহৰ ক্ষেত্ৰত সাপোৰ্ট কৰি পেলাই ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰক হেল্পো কৰিছিল বিধৱা মহিলাৰ পুনৰ বিবাহৰ সমৰ্থন কৰিছিল আৰু বহু বিবাহৰ বিৰুদ্ধে এখন বিল ব্ৰিটিছক দিছিলে এখন বিল যেনেকৈ খচৰা বিল থাকে ন ড্ৰাফট এখন বিল থাকে ন বিল দিছিল যাতে ব্ৰিটিছে কি কৰিব পাৰে বহু বিবাহ পলিগেমিটো কি কৰিব পাৰে বন্ধ কৰিব পাৰে আৰু বাল্য বিবাহটো বন্ধ কৰিবৰ কাৰণে মাত মাতিছিল আৰু বিধৱা বিবাহৰ কাৰণে সাপোৰ্ট কৰি পেলাই ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰকো হেল্প কৰিছিলে তেওঁ সোশিয়েল ওয়েলফেয়াৰত কি কাম কৰিছিল জনকল্যাণৰ ক্ষেত্ৰত কেইবাটাও ঘাট বাবুঘাট আৰিহিতোলা ঘাট নিমতলা ঘাট আদি গংগাৰ ওপৰত বিভিন্ন ধৰণৰ নদীৰ ঘাটবিলাক বনাইছিলে ঠিক আছে ঘাটবিলাক নিৰ্মাণ কৰিছিল যাতে তাত মানুহৰ গা ধুবলৈ বা ৰিলিজিয়াছ যিবিলাক কাম থাকে ধৰ্মীয় কামবিলাক কৰিবৰ কাৰণে সুবিধা হয় ঠিক আছে বিভিন্ন ঠাইত জলাশয় ৰাজপথ তীৰ্থৰাষ্ট্ৰী সুবিধাৰ কাৰণে নিৰ্মাণ কৰিছিল যেনেকৈ সুবৰ্ণৰেখা নদীৰ পৰা পুৰীলৈকে এটা ৰাস্তা নিৰ্মাণ কৰিছিল এইবিলাক এক্সাম্পল তোমালোকে লিখিব পৰা ঠিক আছে ব্ৰিটিছৰ শাসনৰ বিৰোধিতা কৰিছিল যেনেকৈ হুগলীৰ মাছমৰীয়াসকলৰ ওপৰত মাছ ধৰাৰ বিৰুদ্ধে যেতিয়া ব্ৰিটিছে কৰ দিবলৈ বাধ্য কৰিছিল তেওঁ কি কৰিছিলে যুঁজ দি নদী পৰিবহণ বন্ধ কৰি দিছিল ঠিক আছে তেওঁ যেতিয়া হুগলীৰ মাছমৰীয়াসকলক কৰ দিবলৈ বাধ্য কৰিছিল ব্ৰিটিছে তেতিয়া তেওঁ কি কৰিছিলে তোমাৰ সেই অঞ্চলত মানে সেই হুগলী ৰিভাৰৰ ওপৰেদি যি তোমাৰ ব্ৰিটিছৰ পৰিবহণ হয় সেইটো সময়তো তোমাৰ ৰিভাৰ মানে নেভিগেশ্যন হৈছিল ন সাগৰৰ ওপৰত মানে নদীৰ ওপৰেদি কি কৰিছিলে আহা কৰিছিলে আৰু তাক কি কৰিছিলে বন্ধ কৰি দিছিল কিহৰ কাৰণে যাতে যেতিয়ালৈকে ব্ৰিটিছে তোমাৰ সেই কৰ দিয়াটো বন্ধ কৰা নাছিল তেতিয়ালৈকে তেওঁ কি কৰিছিল পৰিবহণ ব্যৱস্থাটো বন্ধ কৰি ৰাখিছিল আৰু এটা কৰিছিল যে ব্ৰিটিছে কি কৰিছিল দুৰ্গা পূজাৰ শোভাযাত্ৰাত বন্ধ নিষেধাজ্ঞা লগাইছিল তাৰ কাৰণেও তেওঁ কি কৰিছিলে ব্ৰিটিছৰ এগেইনষ্টত গৈ তাক অমান্য কৰি পেলাই শোভাযাত্ৰা অব্যাহত ৰাখিছিল পৰম্পৰাটো অব্যাহত ৰাখিছিল ঠিক আছে শিক্ষা আৰু সংস্কৃতিৰ ক্ষেত্ৰতে তেওঁ মানে বহুতখিনি হেৰি কৰিছিলে সাপোৰ্ট কৰিছিল যেনেকৈ ইম্পেৰিয়েল লাইব্ৰেৰী আৰু হিন্দু কলেজ তাত কি কৰিছিলে ডোনেশ্যন দিছিলে ঠিক আছে হিন্দু কলেজত ডোনেশ্যন দিছিল দান কৰিছিল ঠিক আছে মহিলাসকলৰ আৰু যিসকল লো কাষ্টৰ আছিলে ঠিক আছে নিম্ন জাতি মানে কোৱা যায় ন তেনেকৈ কিতাপত লিখা যায় ন তো মহিলাসকল বা যিখিনি তোমাৰ নিম্ন জাতিৰ সেই সময়ত যোন সমাজে নিম্ন জাতি বুলি গণ্য কৰিছিল বা যিসকল মানে কি বুলি কম এতিয়া ৱৰ্ডটো মনত অহা নাই সমাজৰ মানে একেবাৰে ধৰি লোৱা অৱস্থা বেয়া আছিল তেওঁলোকৰ ঠিক আছে একজেক্ট ৱৰ্ডটো মনত অহা নাই তেওঁলোকৰ কাৰণে কি কৰিছিলে বিদ্যালয়ৰ ব্যৱস্থা কৰিছিল যাতে তেওঁলোকে কি কৰিব পাৰে পঢ়িব পাৰে ডেষ্টিটিউট বুলি কয় একচুৱেলি ইংলিছত অসমীয়াত কি হয় শব্দটো অহা নাই দৰিদ্ৰ হ'ব চাগে ওকে নেক্সট তোমাৰ টপিকটো আছে কোকৰাঝাৰ গেলেফু এণ্ড বানাৰহাট এণ্ড চামছে ৰেলৱে লাইনছ ওকে চোৱা এইটো একচুৱেলি যোৱাবাৰ মেইনছতো আহিছিলে ঠিক আছে তো কি হৈছে যে আমাৰ যিখন চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ লগত আমি অলমষ্ট 700 প্ৰায় 700 কিলোমিটাৰ এটা বৰ্ডাৰ শ্বেয়াৰ কৰোঁ এই ভূটানৰ লগত ইণ্ডিয়াৰ খুব ভাল ৰিলেশ্যন ঠিক আছে ভূটান ইণ্ডিয়াৰ ফ্ৰেণ্ডশ্বিপ ট্ৰিটিও আছে আৰু ভূটানৰ 80% মানে ট্ৰেড ইণ্ডিয়াৰ লগত হয় ঠিক আছে ইণ্ডিয়াৰ লগত হয় আৰু ইণ্ডিয়াৰ ওপৰৰ লগতে ভূটান মেইনলি ডিপেণ্ডেণ্ট হয় ঠিক আছে তো এই ইণ্ডিয়াৰ আৰু ভূটানৰ কোঅপাৰেশ্যনত 5টা হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্টটো তেওঁলোকৰ তাত আছে ঠিক আছে নিৰ্মাণ কৰা গৈছিল
সো এই ভূটানৰ লগত আৰু অলপ কানেক্টিভিটি ইম্প্ৰুভ কৰিবৰ কাৰণে এটা প্ৰজেক্ট লোৱা গৈছিল এটো একচুয়ালি 2024ত যেতিয়া প্ৰাইম মিনিষ্টাৰ তালে গৈছিল যাওঁতে হেতু তেওঁলোকে ডিসাইড কৰিছিল আৰু ইয়াক একচুয়ালি ফৰ্মেলাইজ কৰিছিল 2025ত ঠিক আছে কি কৰিব যে ৰেলৱে লাইন দি কানেক্ট কৰিব দুটা জায়গা এটা হৈছে তোমাৰ অসমৰ কোকৰাঝাৰক আৰু ভূটানৰ গেলেফুত মাইন্ডফুলনেস সিটি বনোৱা গৈছে ভূটানৰ গভৰ্নমেন্টৰ আন্ডাৰ তাৰ পিছত ওয়েস্ট বেংগলৰ বনাৰহাট আৰু ভূটানৰ সামছে তাত ইন্ডাস্ট্ৰিয়েল হাব বনাব এই দুটা ৰিজনক কি কৰিব কানেক্ট কৰিব টোটাল লেংথ হ'ব 89 কিলোমিটাৰ আৰু ইয়াৰ যেটো গেলেফু আৰু কোকৰাঝাৰ ৰিজন এটো আছে 69 কিলোমিটাৰ আৰু বনাৰহাট আৰু সামছে আছে 20 কিলোমিটাৰ ঠিক আছে এই দুটা কি কৰিব কানেক্ট কৰিব এই প্ৰজেক্টটো লোৱা গৈছে ঠিক আছে ইয়াৰ জৰিয়তে কি কৰা হ'ব যে ভূটান আৰু ইন্ডিয়াৰ যেটো কানেক্টিভিটি সেই কানেক্টিভিটি ইম্প্ৰুভ কৰা যাব ভূটানক ডাইৰেক্ট ইন্ডিয়াৰ ৰেলৱে লগত কানেক্ট কৰা যাব ইয়াৰ থৰদি আমাৰ যোগীগুফাত যি ট্ৰানজিট টাৰ্মিনেল বনাই আছে তাৰ ফলতো ভূটানৰ কাৰণে বহুখিনি লাভৱান হ'ব যে গুডছ এণ্ড বিভিন্ন প্ৰডাক্টছ বিলাক কি কৰিব পাৰিম ৰেলৱেৰ জৰিয়তে আমি ভূটানলৈ লৈ যাব পাৰিম বা ভূটানৰ আৰু ইন্ডিয়াৰ যেটো পিপল টু পিপল কানেক্ট হেতু বেছি ভাল হ'ব যাতে মানুহবিলাক সহজে ভূটানৰ পৰা আহা যোৱা কৰিব পাৰিব ঠিক আছে ভূটানৰ লগত কানেক্টিভিটি ভাল হ'ব আৰু এইবিলাকৰ জৰিয়তে আমি ভূটানক চাইনাৰ পৰা আঁতৰাই ৰাখিব পাৰিম কাৰণ লাহে লাহে আজি মানে ৰিসেন্ট টাইমত ভূটান আৰু চাইনা অকমান ভাল হোৱা যেন হৈছে ঠিক আছে ভূটান আৰু চাইনা আগতে ভূটান আৰু চাইনাৰ মাজত কোনো লিংক নাছিল এতিয়া কিন্তু ভূটান আৰু চাইনা অকমান ভাল হোৱা যেন লাগিছে তেনেস্থলত আমি ভূটানক চাইনাৰ পৰা ডাইভাৰ্ট কৰি আমাৰ ফালে আনিবৰ কাৰণে এই প্ৰজেক্টটোৰ ইম্পৰ্টেন্স আছে ঠিক আছে ওকে ইয়াৰ যদি চাব যোৱা ইয়াত সামগ্ৰিকভাৱে যে প্ৰধানমন্ত্ৰীয়ে যেতিয়া তোমাৰ 2024 মাৰ্চত ভূটান যাত্ৰা কৰিছিল তেতিয়া তেওঁলোকে এইটো বিষয়ে স্বাক্ষৰ কৰিছিল আৰু ইয়াক ফৰ্মেলাইজ কৰিছিল 2025ত ঠিক আছে এক্সামত লিখিব লাগিব কোকৰাঝাৰ গেলেফু লাইনত 6টা ষ্টেচন থাকিব দলং থাকিব ভায়াডাক্টটো তোমাৰ দলঙৰ নিচিনাই হয় ৰেলৱে ব্ৰিজৰ নিচিনা হয় আৰু এইবিলাক গঠন কৰা হ'ব যাতে কি কৰিব পাৰি তোমাৰ ইন্ডিয়াৰ কোকৰাঝাৰক ভূটানৰ গেলেফু লগত কানেক্ট কৰিব পাৰি আৰু এটো ধাৰণা কৰা আছে যে এই ৰেল লাইনটো 4 বছৰ লাগিব সম্পূৰ্ণ হ'বৰ কাৰণে ঠিক আছে ওকে সো বেনাৰহাট সামছে লাইন এটো দুটা ষ্টেচন থাকিব মেজৰ আৰু মাইনৰ কিছুমান দলং থাকিব ফ্লাইওভাৰ থাকিব আন্ডাৰপাস থাকিব যাতে তলেদি যাব পাৰে এটো টোটাল ধাৰণা কৰা আছে 3 বছৰৰ ভিতৰত ইয়াক কমপ্লিট কৰা যাব আৰু গোটেই প্ৰজেক্টটো মোৰ দেন 4000 crore ঠিক আছে দুইটা লাইন সম্পূৰ্ণ বৈদ্যুতিকীকৰণ কৰা হ'ব আৰু যাৰ জৰিয়তে ভূটানে ভাৰতৰ পৰা 1,50,000 কিলোমিটাৰ ৰেল নেটৱৰ্কৰ সৈতে প্ৰত্যক্ষভাৱে সংযুক্ত হ'ব দৰকাৰ নাই এটো এনেকৈ লিখিলে হ'ল ইয়াক সম্পূৰ্ণৰূপে বৈদ্যুতিকৰণ কৰা হ'ব আৰু ইয়াৰ জৰিয়তে ভূটানক ইন্ডিয়াৰ যেটো ৰেলৱে কানেকচন আছে তাৰ লগত ডাইৰেক্টলি কি কৰা হ'ব লিংক কৰা হ'ব হৈছে ইয়াৰ জৰিয়তে মানুহ আৰু তোমাৰ বিভিন্ন ধৰণৰ সামগ্ৰী ভূটানৰ লগত সহজে আনানিয়া কৰি যাব এতিয়া ইয়াৰ গুৰুত্ব কি যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আহে তাৰ ইম্পৰ্টেন্স বিলাক তোমালকে লিখিব লাগিব ঠিক আছে তাৰ ইম্পৰ্টেন্স বিলাক তোমালকে লিখিব লাগিব দ্বিপাক্ষিক সম্পৰ্ক বাইলেটাৰেল ৰিলেশন সো ইন্ডিয়াৰ লগত কি হ'ব ইন্ডিয়াৰ যেহেতু সবতকে সুবুৰিয়া ৰাষ্ট্ৰ হৈছে ভূটান আৰু ভূটানৰ লগতে ইন্ডিয়াৰ সবতকে ভাল ৰিলেশন আছে 2003 যেতিয়াই তোমাৰ ইন্ডিয়ান গভৰ্নমেন্টে ক'লে তেতিয়া ভূটানৰ ৰয়েল ভূটান আৰ্মিয়ে তাত অপাৰেশন চলাই অপাৰেশন অল ক্লিয়াৰ চলাই পেলাই তোমাৰ তাৰ পৰা যিমানখিনি আমাৰ ইনসাৰ্জেন্ট গ্ৰুপ বিলাক আমাৰ নৰ্থ ইষ্টৰ ইনসাৰ্জেন্ট গ্ৰুপ ভূটানৰ সাউথৰ দক্ষিণৰ ৰিজনটোত বাহৰ পাতি আছিল সবকে খেদি দিলে ঠিক আছে সবকে তাৰ পৰা খেদি দিলে সব সাফাই কৰি দিলে তাৰমানে ভাবিছো যে ভাৰত চৰকাৰৰ লগত ভূটানৰ কিমান এটা ভাল ৰিলেশন আছে কিন্তু ভাৰত চৰকাৰে সেই বস্তুটো কিন্তু মিয়ানমাৰৰ থৰি কৰাব পৰা নাই তেনে ভাবিছো ভূটানৰ লগত কিমান ভাল ৰিলেশনটা আছে কৌশলগত নিৰাপত্তা ঠিক আছে আঞ্চলিক নিৰাপত্তা বৃদ্ধি কৰা আৰু দক্ষিণ এছিয়াত চীনৰ প্ৰভাৱ প্ৰতিৰোধ কৰে সো ভূটান হৈছে এখন বাফাৰ ষ্টেট মানে দুখন শক্তিশালী ৰাষ্ট্ৰৰ মাজত যদি এখন সৰু ৰাষ্ট্ৰ থাকে তাক হৈছে বাফাৰ ষ্টেট এতিয়া চাইনাই যদি ইন্ডিয়াক এটেক কৰে তেতিয়া যদি ভূটানত কেনেবাকে ক্ষতি হয় তেতিয়া ইন্টাৰনেশ্যনেল প্ৰেছাৰ চাইনাৰ ওপৰত পৰিব কাৰণ ভূটানটো নিউট্ৰেল ভূটানক এনে ক্ষতি কৰিছে আৰু ইন্ডিয়াই যদি চাইনাক এটেক কৰে তেতিয়া যদি ভূটানক ক্ষতি কৰে তেতিয়া ইন্ডিয়াৰ ওপৰত ইন্টাৰনেশ্যনেল প্ৰেছাৰ পৰিব কাৰণ ভূটান নিউট্ৰেল তো ভূটান আছে বাফাৰ ষ্টেট যোনে দুইটা শক্তি কি কৰি ৰাখে বেলেন্স কৰি ৰাখে ঠিক আছে আৰু হেতু কাৰণে কি আছে আমি কি ভূটানৰ লগত ভাল ৰিলেশন কৰিব লাগিব যাতে আমি কি কৰিব চাইনাক প্ৰতিৰোধ কৰিব পাৰো ঠিক আছে ওকে অৰ্থনৈতিক একত্ৰীকৰণ ভূটানৰ আৰু ভাৰতৰ যি ট্ৰেডিং হয় ভূটানৰ
টোটেল ট্ৰেডিঙৰ 80%। ভূটানে বাংলাদেশৰ লগতো ট্ৰেডিং কৰে, চাইনাৰ লগতো কৰে, ঠিক আছে, অলপ অলপ কৰে, কিন্তু 80% ট্ৰেডিং কৰে ইণ্ডিয়াৰ লগত। ইয়াত বিভিন্ন ধৰণৰ সামগ্ৰী আমদানি ৰপ্তানি হয়, ঠিক আছে, কিন্তু আমি এইটো ট্ৰাই কৰিব লাগিব যে আমাৰ যিটো 80% হয় সেইটোতকৈ বাঢ়ক, কিন্তু কমি যাতে নাযাওক, কাৰণ ভূটানক আমি ডিপেণ্ডেণ্ট কৰি ৰাখিব লাগিব। ভূটানক আমি ডিপেণ্ডেণ্ট কৰি ৰাখিব লাগিব, তেতিয়াহে আমি চাইনাক কাউণ্টাৰ কৰিব পাৰিম, ঠিক আছে। নেক্সট আছে পৰ্যটন আৰু সংস্কৃতি। চোৱা, পৰ্যটন আৰু সংস্কৃতিৰ জৰিয়তে কি কৰিলে, ভূটান বুদ্ধিষ্ট কাণ্ট্ৰি হয়, ঠিক আছে, তো তেনেস্থলত ইণ্ডিয়া যিহেতু বুদ্ধৰ বাৰ্থ প্লেচ হয়, চ' সেই কানেকশ্যন থ্ৰুদি আমি কি কৰিব পাৰোঁ, ভূটানৰ মানুহখিনিক আমাৰ ইণ্ডিয়াৰ লগত একত্ৰিত কৰিব পাৰোঁ 1 নম্বৰতে, ঠিক আছে। আৰু ভূটানিজ কালচাৰটো আমাৰ লগত বহুতখিনিয়ে মিলে, হয়নে? আৰু বিশেষকৈ গেলেফুৰ যিটো মাইণ্ডফুলনেছ চিটি আছে বা চেমচৰত যিটো ইণ্ডাষ্ট্ৰিয়েল হাব আছে, তাৰ জৰিয়তে আমি ভূটানত ইণ্ডিয়ান মানুহৰ টুৰিষ্ট পঠিয়াব পাৰোঁ বা ভূটানৰ টুৰিষ্ট ইণ্ডিয়ালৈ আনিব পাৰোঁ, বা তাত আমাৰ ভূটানৰ মানুহৰ কাৰণে কি কৰিব পাৰোঁ, জব ক্ৰিয়েট কৰিব পাৰোঁ, ঠিক আছে। এক্ট ইষ্ট পলিচি, আৰু আমাৰ যিটো এক্ট ইষ্ট পলিচি আছে, এক্ট ইষ্ট পলিচি মুখতে কৈ থাকিলে নহ'ব। এক্ট ইষ্ট পলিচি মানে কি, লুক ইষ্ট পলিচি তোমাৰ জাষ্ট কৈছিল যে আমি ৰিলেশ্যন ৰাখিম। এক্ট ইষ্ট পলিচিত কৈছে যে আমি ৰিলেশ্যনটো কি কৰিব লাগিব, এক্টিভলি তেওঁলোকৰ লগত সম্পৰ্কটো ৰক্ষা কৰিব লাগিব। চ' এইটো এটা বেষ্ট এক্সাম্পল হয় এক্ট ইষ্ট পলিচি। তো এক্ট ইষ্ট পলিচিৰ এক্সাম্পলত তোমালোকে এইটো লিখিব পাৰা, ঠিক আছে। ৰেল কূটনীতি, ৰেল ডিপ্ল'মেচি, যিহেতু ভূটানক আমাৰ ইণ্ডিয়াৰ ৰেলৱেৰ লগত কানেক্ট কৰিব, চ' ভূটানৰ কানেক্টিভিটি বাঢ়িব, হয়নে? ভূটানৰ কানেক্টিভিটি বাঢ়িব, ইয়াত তোমাৰ ইণ্ডিয়াৰ টেকন'লজি ব্যৱহাৰ কৰি সেই ৰেলৱে লাইন বনোৱাত সহায় কৰিব, যিটো হয়তো ভূটানে নোৱাৰিলেওহেঁতেন, হয় নাই? আৰু সেইটো কাৰণে কি হয়, ইয়াক ৰেল ডিপ্ল'মেচি বুলি কোৱা হৈছে, ঠিক আছে। অ'কে, নেক্সট তোমাৰ যিটো টপিক আছে এইটো আছে মোৰ ওমেন এমপ্লয়ড ইন এগ্ৰিকালচাৰ বাট হাফ অফ দেম আৰ আনপেইড। অ'কে, আৰু এটা টপিক আছিল, একচুৱেলি দুইটা চিমিলাৰ হোৱাৰ কাৰণে সেই টপিকটো মই আজি নাৰাখিলোঁ, সেই টপিকটো নেক্সট ছেটাৰডে আমি ডিছকাছ কৰিলে সেইটো টপিক ডিছকাছ কৰিম, ঠিক আছে। তো ইয়াত মানে কি হৈছে যে চাব গ'লে 2011 এটা চেঞ্চাছ মতেদি আমাৰ ৰুৰেল এৰিয়াত 80% ওমেনে কি হয়, কৃষি খণ্ডৰ লগত জড়িত হৈ আছে। আৰু এটা কথা মন কৰিবা যে দিনে দিনে ওমেন পাৰ্টিচিপেশ্যনটো এগ্ৰিকালচাৰ ফিল্ডত বাঢ়ি গৈ আছে, কাৰণ যিবিলাক মতা মানুহবিলাকে কিন্তু এগ্ৰিকালচাৰ ফিল্ডৰ পৰা আঁতৰি আহি বেলেগ কামত সংযোজিত হ'ব বিচাৰিছে। মতা মানুহবিলাকে নন এগ্ৰিকালচাৰ ৱৰ্কবিলাকত বেছি ফ'কাছ কৰাত লাগিছে, কিন্তু ওমেনৰ পাৰ্টিচিপেশ্যনটো বাঢ়ি গৈ আছে। কিন্তু ওমেনৰ পাৰ্টিচিপেশ্যনটো যদিও বাঢ়ি গৈ আছে, কিন্তু ওমেনৰ পইচা কিন্তু বঢ়া নাই, বা ওমেনৰ সকলো ওমেনে কিন্তু পইচা নাপায়, দৰমহা চেলাৰী নহয়, ৱেজ মানে তাৰ মজুৰি নাপায়, ঠিক আছে। তাৰ ওপৰতে এই একচুৱেলি নিউজটো আছিলে যে চব মহিলাৰ নেতৃত্বত উন্নয়নমূলক ভাৰতৰ আৰ্থিক উচ্চাকাংক্ষাৰ বাবে গাঁথনিগত খেল পৰিৱৰ্তনকাৰী হিচাপে ক্ৰমশঃ স্বীকৃতি হৈ আছে। কৃষিখণ্ডৰ তুলনাত এই দিশত অধিক প্ৰয়োজনীয়তা নাই, যিহেতু কেৱল জীৱিকা নিৰ্বাহ কৰাই নহয়, ভাৰতত মহিলা শ্ৰমিকৰ বৃহৎ আংশিক নিয়োগ কৰে। অৱশ্যে পুৰুষসকলে কৃষিবিহীন কামত নিয়োজিত হোৱাৰ, যিটো মই মাত্ৰ ক'লোঁ, হোৱাৰ ফলত কৃষিখণ্ডত মহিলাৰ অধিক অংশগ্ৰহণ তীব্ৰভাৱে বৃদ্ধি পাইছে। পুৰুষবোৰ আঁতৰি গৈ আছে ন কৃষিখণ্ডৰ পৰা, সেইটো কাৰণে মহিলাৰ তাত বাঢ়ি গৈ আছে। অৱদানে বহুলাংশ অদৃশ্য, বিনা বেতনে আৰু কম মূল্যায়িত হৈ আছে। কিন্তু ইয়াৰ মেইন প্ৰব্লেমটো হৈছে যদিও মহিলাৰ পাৰ্টিচিপেশ্যনটো বেছি বাঢ়ি গৈ আছে, কিন্তু দেখোঁতে নালাগে, অদৃশ্য, মানে তেওঁলোকে কোনো ধৰণৰ দৰমহা নাপায়, মজুৰি নাপায়, বিনা বেতনেৰে, আৰু যদিও পায় কম মূল্যত কি কৰিব লগা হৈছে, কৃষিখণ্ডত জড়িত হ'ব লগা আছে। আৰু সেইটো কাৰণে মানুহে মেক্সিমাম মতা মানুহতকৈ বহুতে মাইকী মানুহক তাত কৃষিখণ্ডত লগাবলৈ বেছি ভাল পায়, কাৰণ মাইকী মানুহক লগালে তোমাৰ কম পইচা দিলেই হৈ যায়, কিন্তু মতা মানুহক লগালে ছেইম কামৰ বাবে বেছি পইচা দিব লগা হৈ যায়, তাৰ কাৰণে নিউজত আছে। এতিয়া তোমাৰ যিহেতু আমি ভাৰত এখন কৃষিভিত্তিক দেশ হয়, সেইটো কাৰণে এই পইণ্টবোৰ ইম্পৰ্টেণ্ট হয়, এই মানে যিটো নিউজ আছে এই আৰ্টিকেলটো ইম্পৰ্টেণ্ট হয়, ঠিক আছে। অ'কে, ইয়াত চোৱা, আমি ইয়াত কিহৰ কথা কৈছে, ফেমিনাইজেশ্যন অফ এগ্ৰিকালচাৰ বা নাৰীকৰণ বুলি ক'ব পৰা, ঠিক আছে। মানে গোটেই এগ্ৰিকালচাৰ চিষ্টেমটোক নাৰীকৰণ মানে কি, ইয়াত নাৰীৰ ওপৰতে ডিপেণ্ডেণ্ট হৈ যাব এগ্ৰিকালচাৰ চিষ্টেমটো, মতা মানুহবিলাকতো চব আঁতৰি গৈ আছে। চ' সেইটো কাৰণে মেইনলি কিহৰ ওপৰত ডিপেণ্ডেণ্ট হৈ যাবগৈ, এইটো যদি কণ্টিনিউ থাকে এটা সময়ত গৈ পেলাই নাৰীৰ ওপৰতে কমপ্লিট ডিপেণ্ডেণ্ট হৈ যাব এগ্ৰিকালচাৰটো, ঠিক আছে। এতিয়া ইয়াত চোৱা কি পইণ্ট দিয়া আছে, মহিলাৰ শ্ৰমিকৰ সংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত যদি চাব যাওঁ,
এইবিলাক পইণ্ট তোমালোকে এক্সামত লিখিব লাগিব, ঠিক মনত ৰাখিবা, ঠিক আছে। কৃষিখণ্ডত মহিলাসকলৰ নিয়োগৰ হাৰ যোৱা এটা দশকত 135% বৃদ্ধি পাইছে আৰু এতিয়া কৃষিখণ্ডত কৰ্মৰত শ্ৰমিকৰ সংখ্যা 42% মহিলা। মানে যোৱা এটা দশকত, দশক মানে আছে 10 বছৰ, যে কৃষিখণ্ডত মহিলাৰ পাৰ্টিচিপেশ্যন 135% বাঢ়ি গৈছে আৰু বৰ্তমান কৃষিখণ্ডত কৰ্মৰত শ্ৰমিকৰ 42% মহিলা। ভাবি চোৱা 42% মহিলা, ঠিক আছে। বেতনবিহীন কাম, বেতনবিহীন কিহৰ কাৰণে? কাৰণ তোমাৰ বহুত মহিলাই নিজৰ ঘৰুৱা খেতিত কাম কৰে, বহুত মহিলাই, মেক্সিমাম মহিলাই মানে নিজৰ ঘৰুৱা খেতিত কাম কৰে আৰু ঘৰুৱা খেতিত কাম কৰিলে তেওঁলোকৰ কোনো ধৰণৰ বেতন দিয়া নহয়, পইচা দিয়া নহয়, সেইটো কাৰণে ইয়াক বেতনবিহীন বুলি কোৱা হয়। আৰু যদিও বেলেগৰ তাত কাম কৰে তেতিয়া তাত তেওঁলোকক বহুত কম পৰিমাণৰ এটা পেমেণ্ট দিয়া যায়, ঠিক আছে। বেতনবিহীন পৰিয়াল কৰ্মীক হিচাপে মহিলাৰ সংখ্যা 2.5% বৃদ্ধি হৈছে, ঠিক আছে। 2017-18 চনত 23.6 নিযুতৰ পৰা 23-24ত 59.1 নিযুতলৈ বৃদ্ধি হৈছে। মানে মজুৰি নোপোৱা ওমেনৰ সংখ্যা, এগ্ৰিকালচাৰত কাম কৰা মজুৰি নোপোৱা ওমেনৰ সংখ্যা কি হৈছে 2017-18ৰ তুলনাত 2023-24ত 2.5% কি হৈছে, 5 টাইমছ গুণ হয় ন, এইটো 5 টাইমছ বাঢ়ি গৈছে, 59.1 নিযুত হৈছেগৈ। এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট, ঠিক আছে, মেইনছৰ কাৰণে। আঞ্চলিক বৈষম্য, এতিয়া যদি চোৱা যে আঞ্চলিক বৈষম্যত এটা বস্তু চাবা যে ভাৰতৰ প্ৰত্যেকখন ৰাজ্যতে এই ব্যৱস্থাবোৰ একে নহয়, ঠিক আছে। বিশেষকৈ বিহাৰ আৰু উত্তৰ প্ৰদেশ যদি চোৱা তাত ৰাজ্যত 80%তকৈ অধিক মহিলা শ্ৰমিক কৃষি কৰ্মত নিয়োজিত আৰু অৰ্ধ শতাধিক শ্ৰমিকেই কোনো ধৰণৰ দৰমহা লাভ নকৰে। বিশেষকৈ বিহাৰ আৰু উত্তৰ প্ৰদেশত চোৱা তাৰ যিমান তোমাৰ এগ্ৰিকালচাৰ শ্ৰমিক আছে তাৰ 80% মহিলা শ্ৰমিক কি আছে, কৃষি কৰ্মত জড়িত হৈ আছে আৰু তাৰ অৰ্ধ শতাধিক মানে আধাতকৈ অধিকেই কি নাপায়, কোনো ধৰণৰ দৰমহা নাপায়। ওকে, এতিয়া আমি যদি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চাওঁ, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চাব গ'লে প্ৰত্যেক 3 গৰাকী মহিলাৰ এগৰাকী মহিলাই কি হৈছে, কোনো ধৰণৰ বেতন নোপোৱাকৈ কাম কৰি আছে। এইটো একচুৱেলি তোমাৰ এইটো ডাঙৰ এটা ইস্যু হয়, কাৰণ আমি ওমেন এম্পাৱাৰমেণ্টৰ কথা কৈ আছো, ওমেন সবল মানে মহিলা সবলীকৰণৰ কথা কৈ আছো, ঠিক আছে। তো মহিলাক কৰ্মত নিয়োজিত কৰাৰ কথা কৈ আছো, মাইকী মানুহে কাম কৰি আছে, চাকৰি কৰি আছে, ঠিক আছে, বা তেওঁলোকে পথাৰত বা য'তে নহওক কিবা মজুৰি কৰি আছে। কিন্তু যদি তেওঁলোকে মজুৰি নাপায়, কোনো ধৰণৰ বেতন নাপায়, তেওঁলোকৰ জানো ডেভেলপমেণ্ট হ'ব? না আৰ্থিক ডেভেলপমেণ্ট হ'ব, না সামাজিক ডেভেলপমেণ্ট হ'ব, একো ডেভেলপমেণ্ট নহ'ব, হয় নাই? চ' আমি ওপৰা ওপৰিকৈ ওমেন এম্পাৱাৰমেণ্টৰ কথা কৈ থাকিলে নহ'ব, ঠিক আছে। আমি ওমেন এম্পাৱাৰমেণ্টৰ মেইন ওমেন এম্পাৱাৰমেণ্ট কৰিবৰ কাৰণে এইবিলাক বস্তুত মন দিব লাগিব, কাৰণ তেওঁলোকে যাতে বিনা কামত মানে বিনা হেৰিত তোমাৰ লাগিব নালাগে, মানে বিনা বেতনে যাতে কাম কৰিব লগা নহয়, সেইটো সুনিশ্চিত কৰিব লাগিব। আৰু তাৰোপৰি যে সেম কামৰ বাবে ন্যূনতম চেলাৰী মানে কম চেলাৰী তেওঁলোকে কিয় পায়, কম মজুৰি কিয় পায়? আমাৰতো সংবিধানৰ মতেৰে ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক লিখা আছে, হয়নে? DPSPত ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক দিয়া আছে, কিন্তু এইবিলাক হৈছে তোমাৰ সেইবিলাক হৈছে অৰ্গেনাইজড, মানে অৰ্গেনাইজ ছেক্টৰৰ কাম, এইবিলাক হৈছে আনঅৰ্গেনাইজড, এইবিলাক অনুষ্ঠানিক, এইবিলাক অনানুষ্ঠানিক। আৰু সেইটো কাৰণে অনানুষ্ঠানিক সংস্থাবিলাকত তোমাৰ সেই ভেদভাৱটো থাকে আৰু সেই ভেদভাৱটো আমি অকল আনুষ্ঠানিক নহয় অনানুষ্ঠানিক সংস্থাৰ পৰাও আঁতৰাব লাগিব, তেতিয়াহে একচুৱেলি ওমেন ইমানচিপেশ্যন হ'ব, ওমেন এম্পাৱাৰমেণ্ট সবলীকৰণ হ'ব, ঠিক আছে। কি কাৰণে কৃষিখণ্ডত মহিলাৰ কাম অদৃশ্য হৈ ৰৈছে? ইয়াৰ কাৰণ কি কি? 1 নম্বৰতে হৈছে স্বীকৃতিৰ অভাৱ। চোৱা, আমিতো খেতিয়ক বুলি মতা মানুহক ধুনীয়াকৈ স্বীকৃতি দিওঁ, মাইকী মানুহক কেতিয়াবা খেতিয়ক বুলি স্বীকৃতি দিওঁনে? আমাৰ সমাজে দিয়েনে? নিদিয়ে, হয়নে? আমিতো ভাবোঁ যে খেতিয়ক বুলি কওঁ, হয়নে? খেতিয়ক বুলি কোৱাৰ লগে লগে কি আহে? চকুত এজন মতা মানুহ খেতিত কাম কৰি থকা পিকচাৰটো আহে, কিন্তু কেতিয়াবা মাইকী মানুহ এগৰাকী পিকচাৰটো আহেনে? নাহে, হয় নাই? তাৰমানে আমি কি কৰোঁ, আমি নিজেই এইটো বনাই লৈছোঁ যে মাইকী মানুহ এগৰাকী খেতিয়ক হিচাপে স্বীকৃতি দিয়া নাযায়, ঠিক আছে। তাৰ কাৰণে কি হৈছে, কোনোবা যদি মাইকী মানুহে কাম কৰিও আছে তেওঁ কি নহয়, সেই স্বীকৃতিটো নাপায়, বা সেইটো কাৰণে মাইকী মানুহবিলাকে মানে উৎসাহীও নহয়,
ঠিক আছে উৎসাহীও নহয় ঘৰুৱা কামত সৰু সুৰা কামত লাগে কিন্তু লিড লৈ পেলাই খেতি কৰিবৰ কাৰণে উৎসাহীও নহয় নেক্সট আছে ভূমি চৰ্তৰ বিসংগতি এতিয়া তুমি যদি বেংকৰ পৰা লোন ল'ব বিচৰা খেতি কৰিবৰ কাৰণে লোন ল'বৰ কাৰণে তোমাৰ মাটি বন্ধকত বা মাটিৰ কাগজ পত্ৰ দেখুৱাব লাগিব দেখুৱাওঁতে মাটিৰ কাগজ পত্ৰ তোমাৰ নামত থাকিব লাগিব তেতিয়াহে তুমি লোন পাবা কিন্তু আমাৰ ইয়াত কি হয় অনলি 13 to 14% ভূমিৰ মালিকী স্বত্ব বা নামহে কাৰ নামত আছে মহিলাৰ নামত আছে বাকিবিলাক সব পুৰুষৰ নামত আছে আৰু তেনেস্থলত মহিলাসকলে কি নাপায় বেংকৰ পৰা লোন নাপায় ক্ৰেডিট নাপায় আৰু তাৰ ফলত কি হয় তেওঁলোকে খেতি কৰিব নোৱাৰে এইটো এটা তেওঁলোকৰ সমস্যা সেইটো কাৰণে ওমেনৰ পৰিমাণটো কম ঠিক আছে নেক্সট আছে মজুৰীৰ ব্যৱধান যে কি হৈছে মহিলাসকলে পুৰুষতকৈ 20 to 30% টকা কম উপাৰ্জন কৰে সেম কামৰ বাবে পুৰুষে মহিলাতকৈ 20 পৰা 30% অধিক উপাৰ্জন কৰে আৰু মহিলাই 20 পৰা 30% কম উপাৰ্জন কৰে নিম্ন মূল্যৰ কামত মনোনিৱেশ চোৱা ইয়াৰ ক্ষেত্ৰত কি হয় জানানে আমাৰ মহিলাসকলে তেওঁলোকৰ ক্ষমতা নোহোৱা কাৰণে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতা নাপায় ঠিক আছে ক্ষমতা নোপোৱাৰ কাৰণে তেওঁলোকে কি হয় জীৱন নিৰ্বাহৰ কাৰণে কৃষি বা অন্য নিম্ন মাৰ্জিনৰ কামত আবদ্ধ হৈ থাকে তেওঁলোকে কিছুমান যেনেকৈ তেওঁলোকে এণ্টাৰপ্ৰিনাৰশ্বিপ ধাৰণাটো ল'ব নোৱাৰে নিজে খেতি কৰোঁ বুলি সেইটো ধাৰণা ল'ব নোৱাৰে তেওঁলোকে কম পইচা হ'লেও সৰু কাম এটাত কি হৈ যায় নিয়োজিত হৈ থাকে কাৰণ তেওঁলোকৰ মাজত সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতাটো দিয়া নাযায় বিশেষকৈ এই বস্তুটো মই কাৰ কথা কৈছে এই নিউজটো তোমালোকে নগৰীয়া মহিলাখিনি কল্পনা কৰিলে কিন্তু ধৰিব নোৱাৰিবা কাৰণ এই নিউজটো গাঁৱৰ পটভূমিৰ নিউজ তো গাঁৱৰ যিখিনি মহিলা আছে যিখিনি পিছপৰা গাঁৱৰ মহিলা আছে যিখিনি গাঁও এতিয়া খেতি বাতিৰ ওপৰত নিৰ্ভৰশীল তেনেকুৱা গাঁৱৰ মহিলাখিনিৰ ওপৰতহে এইটো নিউজ তো তেনেকুৱা এগৰাকী মহিলা কল্পনা কৰিলে তোমালোকে নিউজটো ভালকৈ বুজি পাবা অ'কে মেক্ৰ' প্ৰভাৱ অধিক অংশগ্ৰহণৰ পিছতো জিএভিত কৃষিৰ অংশ 15.3%ৰ পৰা 14.4%লৈ হ্ৰাস পায় যাৰ ফলত ক্ষমতাৰ পৰিৱৰ্তন এইটো নালাগে পইণ্টটো ঠিক আছে এই পইণ্টটো নালাগে অ'কে এতিয়া ইয়াৰ ক্ষেত্ৰত কি কি মানে এনেকুৱা ব্যৱস্থা আছে যিবিলাকৰ জৰিয়তে এই মানে ইয়াক মানে চেঞ্জ কৰিব পাৰি উন্নত কৰিব পাৰি এক নম্বৰতে তুমি ক'ব পাৰা ৰিচেণ্টলি যে ভাৰত আৰু ইউকেৰ মাজত FTA মানে হৈছে ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট হৈছে 2025তে হৈছে এই ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ কাৰণে কি হ'ব যে ভাৰতৰ পৰা কৃষিজাত সামগ্ৰীবিলাক ক'লৈ ৰপ্তানি হ'ব ব্ৰিটেইনলৈ ৰপ্তানি হ'ব কৃষিজাত সামগ্ৰীৰ ৰপ্তানিৰ কাৰণে ইয়াত কৃষিজাত সামগ্ৰীৰ ডিমাণ্ড বাঢ়িব আৰু কৃষিজাত সামগ্ৰীৰ যেতিয়া ডিমাণ্ড বাঢ়িব তেতিয়া কৃষিজাত সামগ্ৰীত নিয়োগো বাঢ়িব আৰু নিয়োগ বাঢ়িলে যেতিয়া ডিমাণ্ড বাঢ়িব তেতিয়া ওমেনবিলাকেও কি কৰিব পাৰিব মজুৰি ডিমাণ্ড কৰিব পাৰিব ঠিক আছে তাৰ ফলত কি কৰিব পাৰি যে আমি ওমেনৰ মানে পাৰ্টিচিপেশ্যনত অলপমান ইম্প্ৰুভমেণ্ট হ'ব ৰপ্তানিমুখী শস্য আৰু বিশেষকৈ স্পাইচ ৰপ্তানি কোনবোৰ ক'ব স্পাইচ চাহ মিলেট ধান দুগ্ধজাত সামগ্ৰী এই সকলো ক্ষেত্ৰতে মহিলাসকলৰ প্ৰতিনিধিত্ব বেছি চোৱা এইবিলাকে কেনেকৈ মহিলাৰ ব্যৱস্থাটো উন্নত কৰিব যে যিবিলাক ৰপ্তানিত মেইনলি কি কৰিব স্পাইচ মানে আছে মছলা চাহ মিলেটটো জানা না কণী ধান কোৱা না তাৰপিছত তোমাৰ ধান দুগ্ধজাত সামগ্ৰী এইবিলাকত অলৰেডি তোমাৰ মহিলা পাৰ্টিচিপেশ্যনটো বেছি ঠিক আছে আৰু যেতিয়া বেছিকৈ ৰপ্তানি কৰিব লগা হ'ব তেতিয়া মহিলাই আৰু পাৰ্টিচিপেট কৰিব মানে মহিলা আৰু পাৰ্টিচিপেট কৰিব তেতিয়া মহিলাৰ পৰিস্থিতিটো অলপমান উন্নত হ'ব শ্ৰমিকৰ পৰা উদ্যোগীলৈ আৰু ইয়াৰ জৰিয়তে এইবিলাক ৰপ্তানি বেছিকৈ কৰিবৰ কাৰণে অধিক উৎপাদনৰ কাৰণে এইটোও কৰিব পৰা যায় যে মহিলাসকলক বিভিন্ন ধৰণৰ প্ৰশিক্ষণ প্ৰদান কৰি ঋণ প্ৰদান কৰি বা বজাৰৰ লগত সংযোগ কৰি তেওঁলোকক বিভিন্ন ধৰণৰ কাৰিকৰী শিক্ষা দি পেলাই কি কৰিব পাৰি মহিলাসকলক উদ্যোগীলৈ ৰূপান্তৰিত কৰিব পাৰি যেনেকৈ তোমাৰ এণ্টাৰপ্ৰিনাৰশ্বিপলৈ কি কৰিব পাৰি তেওঁলোকক ৰূপান্তৰিত কৰিব পাৰি এই ক্ষেত্ৰত তোমাক টেকন'লজি হেল্প কৰিব ঠিক আছে টেকন'লজিয়ে কেনেকৈ হেল্প কৰিব চ' কিছুমান এনচাৰ তোমালোকে টেকন'লজিৰ হেল্পবিলাক লিখিব লাগিব তেতিয়া টেকন'লজিয়ে কেনেকৈ হেল্প কৰিব যে কৃষি ক্ষেত্ৰত টেকন'লজি ব্যৱহাৰ কেনেকৈ কৰিবা যেনেকৈ ই নাম জানা ন ই নাম প্লেটফৰ্মৰ জৰিয়তে তোমাৰ কি কৰিব পাৰে যিবিলাক তোমাৰ মাৰ্কেটবিলাক একচেছ কৰিব পাৰি মোবাইল পৰামৰ্শদাতা সেৱা তেনে তোমাৰ মোবাইলৰ জৰিয়তে কৃষি ক্ষেত্ৰৰ লগত জড়িত বিভিন্ন ধৰণৰ সমস্যাবিলাকৰ ক্ষেত্ৰত তুমি পৰামৰ্শ ল'ব পাৰা ঠিক আছে
তেনেকুৱা বিভিন্ন ধৰণৰ টেকনলজিৰ জৰিয়তে মহিলাসকলক কি কৰিব পাৰি স্বাৱলম্বী কৰিব পাৰি যাতে তেওঁলোকে কৃষিৰ কাৰণে কাৰো ওচৰত নিৰ্ভৰযোগ্য হ'ব নালাগে নিজে নিজে তেওঁলোকে কি কৰিব পাৰে কৃষিৰ খেতি কৰিবৰ কাৰণে জ্ঞান আহৰণ কৰিব পাৰে বা খেতি কৰাত উদ্গনি ভূমিকা ল'ব পাৰে ঠিক আছে নেক্সট আছে ভাষা আৰু সাক্ষৰতাৰ ব্যৱধান একচুৱেলি কি হয় বহুত ক্ষেত্ৰত মহিলাসকল অশিক্ষিত থাকে গাঁৱৰ মহিলাসকল তেওঁলোক অকল নিজৰ স্থানীয় লেংগুৱেজটোহে জানে স্থানীয় লেংগুৱেজটোহে জানে ভাষাটোহে জানে তেওঁলোক অশিক্ষিত থাকে আৰু তেওঁলোকে কি কৰে ডিজিটেলি তেওঁলোক ইমানখিনি নলেজ নাথাকে আৰু সেইটোৱে তোমালোকৰ তেওঁলোকৰ এটা প্ৰব্লেম হয় তাৰ ক্ষেত্ৰত এই ভাষাৰ যিটো সমস্যা আছে এই দূৰ কৰিবৰ কাৰণে তোমাৰ ভাষিনী ঠিক আছে বিভিন্ন তোমাৰ ডিভাইচ ব্যৱহাৰ কৰা আছে যেনেকৈ তোমাৰ ভাষিনী নাম শুনিছাতে কৈ আছো বাৰু মহিলাসকলে কম ডিজিটেল সাক্ষৰতাৰ সন্মুখীন হয় ভাষাৰ বাধাৰ সন্মুখীন হয় আৰু ডিভাইচৰ অভাৱত গ্ৰহণ সীমাবদ্ধতা মানে সন্মুখীন হয় ঠিক আছে ওকে ইয়াত চোৱা এইটো চোৱা ভাষিনী প্লেটফৰ্ম আৰু মাইক্ৰ'ছফ্টৰ AI ফৰ ভাৰত AI ফৰ ইণ্ডিয়া ইয়াৰ যুগলবন্দীৰ জৰিয়তে মানে কি কৰিব পাৰে তোমাৰ মহিলাসকল উন্নতি হ'ব পাৰে ভাষিনী কি হয় ভাষিনী এটা তোমাৰ ট্ৰেন্সলেটৰ হয় ই ভাষা এটাক যিকোনো এটা ভাষাক মহিলাগৰাকীয়ে নিজৰ স্থানীয় ভাষালৈ তাক ট্ৰেন্সলেট কৰি ল'ব পাৰে আৰু AI ফৰ ইণ্ডিয়াটোৰ জৰিয়তে তেওঁ কি কৰিব পাৰে বিভিন্ন ধৰণৰ AI সহযোগত বিভিন্ন ধৰণৰ ইনফৰমেশ্যনবিলাক নিজৰ ভাষালৈ লৈ যাব পাৰে ঠিক আছে আৰু এই দুটাৰ জৰিয়তে কি কৰিব পাৰি বা তেওঁলোকক ভইচ মেছেজৰ থ্ৰুদি বা তেওঁলোকক ভইচ মেছেজৰ জৰিয়তে ভইচ ক্লিপৰ থ্ৰুদি তেওঁলোকক কি কৰিব পাৰি বিভিন্ন কাৰিকৰীক বা বিভিন্ন খেতিৰ লগত ৰিলেটেড বা উদ্যোগৰ লগত ৰিলেটেড শিক্ষা প্ৰদান কৰিব পাৰি যাতে সেইবিলাকৰ তেওঁলোকে কাৰ্যক্ষেত্ৰত পৰিণত কৰিব পাৰে ঠিক আছে L&T ফাইনেন্সৰ ডিজিটেল সখী কাৰ্যসূচীয়ে 7খন ৰাজ্যৰ গ্ৰামাঞ্চলৰ মহিলাসকলৰ মাজত ডিজিটেল আৰু বিত্তীয় সাক্ষৰতা গঢ়ি তুলিছে আৰু ইয়াৰ ক্ষেত্ৰত তোমালোকে লিখিব পাৰা এইটো নিলিখি এনেকৈ লিখিব পাৰা যে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানবিলাকে অঞ্চলভেদে যদি বিভিন্ন অঞ্চলবিলাকত কি কৰিব লাগিব মহিলাসকলৰ মাজত ঋণ প্ৰদানৰ ব্যৱস্থা কৰিব লাগিব বা তেওঁলোকৰ মাজত বিত্তীয় সাক্ষৰতাৰ মানে যিটো তেওঁলোকৰ জ্ঞান সেইটো বৃদ্ধি কৰিব লাগিব বা সজাগতাটো বৃদ্ধি কৰিব লাগিব ইয়াৰ ক্ষেত্ৰত তোমালোকে উৰিষ্যাৰ কথা লিখিব পাৰা উৰিষ্যাত যিবিলাক ফাৰ্মাৰ্ছ অৰ্গেনাইজেশ্যন আছে ঠিক আছে ফাৰ্মাৰ্ছ অৰ্গেনাইজেশ্যনবিলাকে কি কৰিছে মহিলাসকলৰ মাজত ডিজিটেল সঁজুলি ব্যৱহাৰৰ ক্ষেত্ৰত তেওঁলোকে কি কৰিছে মহিলাসকলক বেছি উদ্গনি যোগাইছে বা সজাগতা বৃদ্ধি কৰিছে ঠিক আছে ওকে ইয়াত সংস্কাৰ কি লাগিব এক নম্বৰতে তোমাৰ কৰিব লগা কি আছে ৱে ফৰৱাৰ্ড বুলি যে লিখে আমি যে ৱে ফৰৱাৰ্ডত কি লিখিব লাগিব ভূমি সংস্কাৰ তে আমি এনেকুৱা আইন আনিব লাগিব যি আইনৰ জৰিয়তে কি কৰিব পাৰো সহজে মাটিবোৰ মহিলাসকলৰ নামত ট্ৰেন্সফাৰ কৰিব পাৰো ঠিক আছে মহিলাসকলৰ যাতে নামত ট্ৰেন্সফাৰ কৰিব পাৰো বা গিৰিয়েকসকলৰ উপস্থিতিত যাতে মহিলাসকলে মালিকী স্বত্ব লাভ কৰে তাৰ কাৰণে ব্যৱস্থা কৰিব পাৰো শ্ৰম সংস্কাৰ মানে আমি তেওঁলোকৰ কষ্টখিনিক স্বীকৃতি দিব পৰাকে আইন আনিব লাগিব আৰু তেওঁলোকে যাতে কি পাৰে সমান মজুৰি লাভ কৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব হয় না সমান মজুৰি লাভ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব তেওঁলোকৰ মানে কষ্টটোক স্বীকৃতি দিয়াৰ কাৰণে ব্যৱস্থা আনিব লাগিব আইন আনিব লাগিব মূল্য শৃংখল অন্তৰ্ভুক্তি ঠিক আছে বা তেওঁলোকক অকল এগ্ৰিকালচাৰ বুলিয়ে নহয় এগ্ৰিকালচাৰ প্ৰচেছিঙৰ লগত যিমানবোৰ কাম কাজ আছে সেই কাম কাজবিলাক যেনেকৈ ব্ৰেণ্ডিং পেকেজিং এইবিলাকৰ ক্ষেত্ৰত তেওঁলোকক কি কৰিব লাগিব নিয়োগ কৰিব লাগিব মানে তেওঁলোকে অকল খেতিতে গৈ পেলাই কাম কৰিব যে সেইটো নহয় খেতিৰ আনুষংগিক যিবিলাক কাম আছে সেই কামবিলাকতো তেওঁলোকক কি কৰিব লাগিব নিয়োগ কৰিব লাগিব ঠিক আছে প্ৰতিষ্ঠানগত সমৰ্থন ইয়াত মানে কি হয় আমি তেওঁলোকৰ চৰকাৰৰ বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাক বা চৰকাৰৰ বিভিন্ন ধৰণৰ তোমাৰ এজেন্সিবিলাকৰ জৰিয়তে বা NGO বিলাকৰ জৰিয়তে বা ফাৰ্মাৰ অৰ্গেনাইজেশ্যনবিলাকৰ জৰিয়তে কি কৰিব লাগিব এই মহিলাসকলক তোমাৰ সাপোৰ্ট কৰিব লাগিব যাতে তেওঁলোকৰ কি হয় ইনকাম মানে জেনাৰেট হয় তেওঁলোকৰ যে এই অদৃশ্য হৈ পেলাই যেনেকৈ তেওঁলোকে খেতিত কাম কৰি আছে সেইটোক আমি শেষ কৰিব লাগিব শেষ কৰি পেলাই তেওঁলোকক কি কৰিব লাগিব তেওঁলোকক এজন মজুৰিপ্ৰাপ্ত মানে কৰ্মীলৈ কি কৰিব লাগিব ৰূপান্তৰিত কৰিব লাগিব ঠিক আছে তেতিয়াহে আমি সেই গাঁৱৰ মহিলাখিনিৰ সবলীকৰণ কৰিব পাৰিম ঠিক আছে ওকে
ইয়াত উপসংহাৰত ক'ব পাৰি যে ভাৰতৰ কৃষিৰ নাৰী সুলভকৰণে বাস্তৱতাক দুগুণ আলোকপাত কৰিছে, মহিলাসকল এই খণ্ডৰ বাবে অপৰিহাৰ্য হৈ পৰিছে, কিন্তু তেওঁলোকৰ অৰ্থনৈতিক অৱদানক স্বীকৃতি দিয়া হোৱা নাই আৰু পুৰস্কাৰ দিয়া হোৱা নাই। ঠিক আছে, এইটোৱে কৈছে যে ভাৰতত যদিও মহিলাসকলে কি কৰিছে অৰ্থনৈতিক ক্ষেত্ৰত সমানে সমানে পাৰ্টিচিপেট কৰিছে, কিন্তু তেওঁলোকৰ এই অৱদানখিনিক স্বীকৃতি দিয়া হোৱা নাই। বৈশ্বিক বাণিজ্য পৰিৱৰ্তন, ডিজিটেল উদ্ভাৱন আৰু ভূমি শ্ৰমৰ সংস্কাৰৰ সৈতে ভাৰতে এতিয়া সন্ধিক্ষণত উপনীত হৈছে। মহিলাসকল অদৃশ্য শ্ৰমিক হৈ ৰ'ব যদিহে ক্ষমতাৱান উদ্যোগী হ'ব নোৱাৰে। আৰু যদিহে বৰ্তমান সময়ত যি আমাৰ ডিজিটেল বিভিন্ন ধৰণৰ টেকন'লজি প্ৰযুক্তিবিদ্যা উদ্ভাৱন হৈ আছে বা বিভিন্ন ধৰণৰ বাণিজ্যৰ যিবিলাক অৰ্থনৈতিক পৰিৱৰ্তন আহিছে বা বিভিন্ন ধৰণৰ ভূমি শ্ৰমৰ যিবিলাক সংস্কাৰ আহিছে, সেইবিলাক যদি ইফেক্টিভলি মহিলাসকলৰ কাৰণে ব্যৱহাৰ নকৰোঁ, তেওঁলোকৰ ভালৰ কাৰণে যদি সেইবিলাক আমি সলনি নকৰোঁ বা আমি তেওঁলোকৰ লগত খাপ খোৱাকৈ যদি সেইবিলাক তৈয়াৰ নকৰোঁ, তেতিয়াহ'লে মহিলাসকলৰ কিন্তু বৰ্তমান যিটো অদৃশ্য তেওঁলোকৰ অদৃশ্যভাৱে তেওঁলোকে কৰ্মত জড়িত হৈ আছে, সেইটো কিন্তু কণ্টিনিউ থাকিব আৰু তাৰ ফলত তেওঁলোকৰ কোনো ধৰণৰ কি নহ'ব, উন্নতি নহ'ব। ঠিক আছে, তো ইমানখিনি আছিল আজিৰ এইটো নিউজ, এই নিউজকেইটা। তো ইমানখিনি আমি আজি পঢ়িলোঁ। তো নেক্সট ছেটাৰডে আৰু কেইটামান এনেকৈ নিউজ লৈ পেলাই দিম। তো বহুতখিনি নিউজ একচুৱেলি কাভাৰ কৰাত তোমালোকৰ হয়তো এতিয়া প্ৰব্লেম হ'ব পাৰে। মই লাহে লাহে বস্তুটো ইনক্ৰিজ কৰি গৈ আছোঁ। এতিয়া ধৰি লোৱা আজি 5টা নিউজ কৰিলোঁ, নেক্সট টাইম আৰু ট্ৰাই কৰিম যাতে আৰু অলপ বেছিকৈ নিউজ ল'ব পাৰোঁ। ঠিক আছে, বস্তুটো আমাৰ ছেশ্যনটো 1.5 ঘণ্টামানলৈকে নিব পাৰিলে বেছি ভাল আছিল। ত' সেইটো কাৰণে মই ট্ৰাই কৰি আছোঁ, নিউজ বেছি বেছি আহিব। বেছি নিউজ পালে অদৰকাৰী বহুতখিনি নিউজ দি লাভ নাই মানে, সেইটো কাৰণে যিমানখিনি ইম্পৰ্টেণ্ট নিউজ সেইখিনি তোমালোকক দিবলৈ মই ট্ৰাই কৰোঁ। তো ইমানখিনি আছিল, PDF টো পাই যাবা। তো আজিলৈ আহোঁ, ধন্যবাদ।